সবকে নমস্কাৰ আৰু জয় আই অসম। মই দুটামান কথা কওঁ, তাৰ পাছত ভিডিঅ'টো শুৰু কৰি আছোঁ। এইবাৰ যদি আপুনি কম্বাইন কম্পিটিটিভ এক্সাম APSCৰ দিব জুলাই 5ত হ'ব যোৱাটো, ঠিক আছে। আৰু এইবাৰ যদি ভাবিছে APSCৰ যিকোনো ডিপাৰ্টমেণ্টেল এক্সাম, ইঞ্জিনিয়াৰৰ হওক বা আপোনাৰ CDPOৰ হওক বা ঠিক আছে ADOৰ হওক বা MVIৰ হওক, এনফৰ্চমেণ্ট ইনস্পেক্টৰ হওক, ইটো নিচিনা বেনিফিচিয়েল ভিডিঅ' ক'তো নহ'ব। এনেকা ভিডিঅ' এতিয়া পৰ্যন্ত মই ইউটিউবত পোৱা নাই। আসাম স্পেচিফিক আসাম হিষ্ট্ৰীৰ 50টা PYQ মানে ডিছকাছ কৰা। আৰু এই 50টা PYQ হ'ল এইবাৰ 2025 লাষ্ট বছৰ যোনটো 2025 আছিল, তাৰ অলমষ্ট গোটেই ডিপাৰ্টমেণ্টেল এক্সামৰ মই চেষ্টা কৰিছোঁ আনিবৰ কাৰণে। চাগে এটা দুটা কুৱেশ্যন সিপিনি হ'ব পাৰে, বাকী 90 to 95% কুৱেশ্যন মই ইয়াত আনিছোঁ, ঠিক আছে। চ' এই ভিডিঅ'টো চালে আপোনাৰ কি লাভ হ'ব, মই ইয়াত কুৱেশ্যন কেনেকৈ আহিছে এইটোতো দেখাই দিম। ইলিমিনেটো এক্সামত কেনেকৈ কৰিব পাৰে আপুনি, মই এইটোৱে দেখাই দিম। আৰু লগত কেনেকৈ ভাবে আপুনি নোটছ পঢ়োতে ভালকৈ পঢ়িব, এইটোৱে দেখাই দিম। আৰু ইয়াত যেইকেইটা কুৱেশ্যন আছে নহয়, যোনে মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ পাৰ্চেছ কৰিছে, সিহঁতে অলমষ্ট 90 to 95% কুৱেশ্যন কৰিব পাৰিব, যদি সিহঁতে ভালকৈ ৰিভাইজ কৰিছে মোৰ নোটছকেইটা, ঠিক আছে। আৰু আপুনি যদি ভাবিছে, মই ইয়াত এই ভিডিঅ'টোত এইটোও ক'ম, দ্য ইম্পৰ্টেঞ্চ অফ নোটছ, কিমান ইম্পৰ্টেঞ্চ আছে এটা নোটছৰ, মই এইটো ক'ম, ঠিক আছে। আৰু আপোনাৰ নিজৰ নোটছ যদি আছে, এই কুৱেশ্যন কেইটা আপুনি কৰিব পাৰি আছে নে নাই, মই আনসাৰ কোৱা আগত ভিডিঅ'টো পোষ্ট কৰি কিনে চাব, ঠিক আছে। ইম্পৰ্টেঞ্চ অফ নোটছ, এইকেইটা নাভাবিব যে মই আসামিয়াৰ বুক বা শৈলেন বৈশ্য পঢ়ি কিনে এইকেইটা কুৱেশ্যন কৰিব পাৰিম। হয়, মানে আউট অফ 50 কুৱেশ্যন চাগে আপুনি 5টা 6টা মান কৰিব পাৰিব বা 10টা মানে কৰিব পাৰিব, বাকী 40টা কিন্তু কৰিব নোৱাৰিব। সেইটো কাৰণে ক্ৰিটিকেল এবিলিটি লাগিব, সেইটো কাৰণে নোটছ লাগিব, সেইটো কাৰণে মাল্টিপল ৰিভিজন লাগিব। আৰু নোটছ ইজ ভেৰি ক্ৰুচিয়েল এনি ছাবজেক্ট কাৰণে। বুকছ পঢ়ি কিন্তু ইফ ইউ আৰ থিংকিং দেট ইউ উইল ক্লিয়াৰ দ্য প্ৰিলিমছ, দেন মেবি ইউ আৰ ইন দ্য ৰং থট, অ'কে। আৰু লাষ্ট বাট নট দ্য লিষ্ট, কোনোবাই যদি মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ পাৰ্চেছ কৰিব বিচাৰে, এট এ ভেৰি মিনিমাল কষ্ট মই এভেইলেবল কৰাইছোঁ। হোৱাটছএপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দিয়া আছে, ঠিক আছে। সেইটোত গৈ কিনে আপুনি জইন কৰক হোৱাটছএপ গ্ৰুপটো, তাৰ পাছত মোৰ কাৰণে পাৰ্চনেলি মেছেজ কৰিব নোটছ বুলি কৈ, ঠিক আছে। মই এটা মিনিমাল প্ৰাইচত মোৰ নোটছকেইটা এভেইলেবল কৰাইছোঁ অফ আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম কালচাৰ, ইণ্ডিয়ান জিঅ'গ্ৰাফী এণ্ড ইণ্ডিয়ান এনভাইৰনমেণ্ট, ঠিক আছে, এণ্ড ছায়েন্স এণ্ড টেক এণ্ড জেনেৰেল ছায়েন্সৰো, অ'কে। চ' একদম মিনিমাল কষ্টত ভাল নোটছ পাই যাব। নাও লেটছ ষ্টাৰ্ট উইথাউট এনি ডিলে, ঠিক আছে। ইয়াত চাওক, মই সদায় মোৰ গ্ৰুপত যোনে যোনে আছে বা মোৰ ভিডিঅ'জ কেইটা যোনে ৰেগুলাৰ বেচিছত চাই, মই সদায় এটা বস্তুত এমফেচিছ কৰোঁ যে অলৱেজ ষ্টাডি ইন ক্ৰনলজিকেল অৰ্ডাৰ, বিকজ দিছ ইজ নট এ ওৱান ডে এক্সাম, ADRE নহয়। মই ইয়াত কোনো এক্সাম কাৰণে সৰু বা ডাঙৰ ক'ব বিচৰা নাই। ধৰক SI হওক, ADRE হওক, কিন্তু তাত ওৱান লাইনাৰ কুৱেশ্যন আহে। কিন্তু যোনটো আপোনাৰ APSCত আহিব নহয়, সেইটোত ক্ৰনলজি বহুত ইম্পৰ্টেণ্ট। লাগে আপুনি যিয়ে পঢ়ি আছে, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেও ক্ৰনলজি, স্কিমছ পঢ়িলেও ক্ৰনলজি, ফেক্টছ পঢ়িলেও ক্ৰনলজি, হিষ্ট্ৰী পঢ়িলেও ক্ৰনলজি ইম্পৰ্টেণ্ট। এতিয়া ক্ৰনলজিৰ ভিতৰত কেইটামান ডাইমেনশ্যন মই কৈ দিওঁ। ক্ৰনলজিকেল অৰ্ডাৰৰ ভিতৰত কি কি আহে, ধৰক ৰিভাৰ্ছৰ ওপৰত আহি যায়, ঠিক আছে। তাৰপাছত মাউণ্টেইনছ এণ্ড পাছেছৰ ওপৰত আহি যায়, ঠিক আছে। মাউণ্টেইনছ এণ্ড পাছেছৰ ওপৰত আহি যায়। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্টছৰ ওপৰত আহি যায়, ঠিক আছে। তাৰপাছত এনেকুৱা ষ্টেটিক কুৱেশ্যনটো আছেই, ৰাজা মহাৰাজাৰ কথা, ঠিক আছে, এইকেইটাও আহি যায়, ঠিক আছে। চ' দিছ আৰ দ্য থিংছ। সেইকাৰণে মই কওঁ, যদি আপোনাৰ নিজৰ নোটছ নাই নহয়, নিজৰ নোটছ বনাওক। নিজৰ নোটছ থাকিলে মোৰ নোটছ পাৰ্চেছ কৰিব নালাগে, সেইটোৱে বাৰে বাৰে ৰিভিজন দিয়ক, বিকজ প্ৰায়ৰিটাইজ মেক্সিমাম ৰিভিজন এণ্ড মিনিমাম ৰিচৰ্চ, অ'কে। কিন্তু আপোনাৰ যদি নিজৰ নোটছ নাই বা আপোনাৰ নিজৰ নোটছ পঢ়ি কিনেও যদি আপুনি এইকেইটা কুৱেশ্যন কৰিব পৰা নাই ক'লে, your notes is not sufficient, you can think of purchasing my notes, okay. Now let's start. See, arrange the following Ahom rulers in chronological order. এটা বেছিভাগ মানুহে জানে যে ফাৰ্ষ্টটো চুকাফাই হ'ব, চ' 1 2 হ'বই, ঠিক আছে। তে ইয়াত কাৰেক্ট সুধিছে হা, সদায় এটেম্প কৰাৰ টাইমত চাব যে কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে। তে ফাৰ্ষ্টটো চুকাফা হ'বই, আপুনি জানে, মানে 1 2 হ'বই, ঠিক আছে। তে 1 2 হ'লে আমাৰ ইয়াত এই দুটা ষ্টেটমেণ্ট এনেই ৰং হৈ যায়, কিয় কি ফাৰ্ষ্টত 1 হ'ব, ইয়াতো 3 আৰু 2 আছে, চ' এই দুটা ওলাই গ'ল। এতিয়া চুকাফা পাছত কোনজন ৰাজা আহিছিল, দেট ইজ সুতেউফা, অ'কে। সুতেউফা ইজ ছেকেণ্ড, ঠিক আছে। এণ্ড থাৰ্ড ইজ সুবিনফা, অ'কে। এণ্ড ফ'ৰ্থ ইজ সুখাংফা। এতিয়া বহুত মানে এইকেইটা নাম উচ্চাৰণ কৰিবৰ কাৰণে অসুবিধা হয় আৰু মনত ৰাখিবৰ কাৰণে অসুবিধা হয়, কিন্তু দিছ ইজ মিডিয়েবল আছাম ইজ মাই ফেভৰেট পাৰ্ট, মোৰ বহুত ভাল লাগে, মই নাজানো কিয়। চ' এতিয়া আপুনি নিজে চাওক, ছেকেণ্ড কোনটো আহিব, 3 আহিব, তে বিত আছে, চ' আনচাৰ ইজ বি, ঠিক আছে। দিছ ইজ দ্য কাৰেক্ট আনচাৰ। চ' দিছ ইজ হাউ ইউ ইলিমিনেট। আৰু এইটো মই ইয়াত বুজাইছোঁ কাৰণে, নহ'লে মোৰ কাৰণে এই কুৱেশ্যনটো
3 seconds to 5 seconds or ভিতৰত I am done মই next question attempt কৰিব পাৰিম এক্সামত ঠিক আছে সেই হিচাপে ৰিভিজন কৰিব লাগিব আপোনাৰ আৰু সেই হিচাপে আপোনাৰ নোটছ থাকিব লাগিব সেইকাৰণে মোৰ হ্যান্ড ৰিটেন নোটছত ইটোৱে ফাইদা যে মই যিকোনো বস্তু একদম ক্ৰনলজিক্যাল অৰ্ডাৰত লিখিছো হিষ্ট্ৰীত তাকি মানে হৈ যায় আৰু যিকোনো এক্সাম কাৰণে ভালকে হৈ যাক সো ইটোৰ আনসাৰ কি হ'ল বি ঠিক আছে নাও নেক্সট কোৱেশ্চনটো লৈ যাও The illustration work of medieval Assamese texts Hasti Vidyar Nava was done by itu to sobe jane june sage one day exam o pohe itu hinteu jane and it is a very repeated question Dilbaren Dosai aru bahut question repeat hoy monot rakhibo bahut question repeat hoy history ঠিক আছে দুটা হলো এটা হলো repeat hoy ঠিক আছে আৰু ইটো চাগে এটা earliest dated inscription ইটো জুনে মানে মোৰ নোটছত এটা গুটে আছে আৰু ঠিক আছে the earliest dated inscription of ancient Assamese what ককচোন বৰগংগা এপিগ্ৰাফ ঠিক আছে আৰু মই এটা আপোনাৰ এটো কাৰণে অনুৰোধ কৰিম যে মোৰ আনসাৰটো নুহুনা আগতে মই যেটা কোৱেশ্চনটো পঢ়ি আছো তেতিয়া ভিডিওটো পোষ্ট কৰি লব ভিডিওটো পোষ্ট কৰি কিনি নিজে ভাবক যে ইটোৰ কোৱেশ্চনৰ আনসাৰটো কি হ'ব যেতিয়া ভাবি ললে ডিসাইড কৰি ললে যে 1 হ'ব বা 2 হ'ব মোৰ ভিডিওটো আকৌ ৰিপ্লে কৰি দিব তাৰ পাছত চাব যে মোৰ আনসাৰ মেচ হৈ আছে আৰু আপোনাৰ আনসাৰ মেচ হৈ আছে নে নাই ঠিক আছে সো দিস ইজ হাউ ইউ ডু PYQ ইন ভিডিওস ওকে হল and I'm pardon my voice jodi mur mane olop background noise ahi ase because due to the construction that is going on near my matlab area so hitu gane mane olop okhubida hoy anyways I'm trying my best etia the historic Assam Accord kita sign hoise aru mon rakhibo ekita ekdom basic question lagi ase pasor question kita kintu bahut bhal digol question ase so chinta nokoribo ekita ekdom basic question pora shuru kori aso the Historic Assam Accord was signed on ইয়াত তো বহুত সহজ আনসার ইজ 15 আগস্ট 1985 ঠিক আছে কিন্তু কিতিয়া কি করে এক্সামত ইয়াত তো 2 অক্টোবর 18 সেপ্টেম্বর 26 জানুয়ারি দিছে ইয়াত কিবা 15 আগস্ট 15 জুলাই সব আগস্ট আৰু 15 মানে সব 15 দি দিব আৰু আগস্ট সেপ্টেম্বর অক্টোবর লগাই দিব হেকান মন ৰাখিব যে 15 আগস্ট ওকে আৰু তাৰ লগত আসাম একৰ্ডৰ ডিটেইলছ কিটা মনত ৰাখিব ইয়াত মই ইমান লম্বাকে বুজাব আহা নাই কিন্তু মই আগতে কৈ দিও যে ডিটেইলছ কিটা ভালকে পঢ়ি যাব আসাম একৰ্ডৰ ক্লিয়াৰ এটো হল এটো 19 হল এতিয়া 21 to চাও আমি the Assam Railway and Trading Company was formed in the year okay now pause this video and try to solve it the Assam Railway and Trading Company was formed in which year okay so I would say the answer is 1881 okay এটা Assam Railway and Trading Company কিয় ফর্ম হৈছিল তাৰ অলপ মই বেসিক ব্যাকগ্রাউন্ড দিও কিয় because ইয়াত one liner question আহিছে maybe in future কি কয় statement wise ইয়াৰ পৰা question বনাওয়া চান্স বহুত বেছি ফার্স্ট কথাটো হল আসাম রেলওয়ে এন্ড ট্রেডিং কোম্পানি আমাৰ কোনে বনাইছে ডক্টৰ জন ওকে ডক্টৰ ইয়াত লিখিব চেষ্টা কৰো যেহেতু ডক্টৰ জন হোৱাইট ঠিক আছে আপুনি তে প্লিজ নোট কৰি যাব ডক্টৰ জন হোৱাইট এন্ড আৰু এজন আছিল হিজ নেম ওয়াজ কি আছিল বেঞ্জামিন পিৰচি কিবা এটা আছিল PIRCY কিবা এটা নাম আছিল so these two people established the Assam Railway and Trading Company and which was formed in the year 1881 okay now what was the primary goal of that Assam Railway and Trading Company jodi statement di die ohomor development kane hitu gane then answer to wrong ho jabo kintu bahut mane tick mari aibo railway ahise jeta ohomor obviously for development hobo kintu it is not for development it was for primary goal to ki asil amar junto upper Assamor natural resource ase coal thik ase aru baki bostu kita jun kita amar mane টিম্বাৰ ধৰক ঠিক আছে কোল এন্ড টিম্বাৰ এই কোল এন্ড টিম্বাৰ টু মানে ব্ৰিটিছ কিটাই লুটিব কাৰণে এই ৰেলৱে লাইনটো এস্টাবলিশ কৰিছিল সো মনত ৰাখিব ঠিক আছে সো প্ৰাইমেৰী গোল এই আসাম ৰেলৱে এন্ড ট্ৰেডিং কোম্পানীৰ ইটোৱে আছে ক্লিয়াৰ সো এই কথাটো মনত ৰাখিলে নাও we will go to the next question the next question is Assam polity itu Assam polity ri hoy eta just take few seconds and try to pause the video and try to think what would be the correct answer okay then I'll start explaining okay let me start then Jorhat Sarvajanik Sabha if you are aware and if you have studied well Jorhat Sarvajanik Sabha is the first political organization of Assam first political okay মনত ৰাখিব এই কিওয়ার্ড কিটা মনে ফার্স্ট পলিটিক্যাল অর্গানাইজেশন হয় ফার্স্ট পলিটিক্যাল অর্গানাইজেশন হয় আসামৰ কিমানত হৈছিল 1884 ত
ঠিক আছে ইয়াত মই বেসিক্স আইডিয়া কেইটা দি আছো বাকিটো কিতাপত পঢ়িবই কিন্তু দেই সো এটো কি হৈ যাব আমাৰ এটো 1884 হৈ যাব ইয়াতো চাক ইয়াত এপিএসসি কি দিছে যে আপোনাৰ মানে ইয়ার্স কিটা দি দিছে কি ঠিক এতিয়া ক্রোনোলজি হুদি দিব ইয়াতো এই কোৱেশ্চনটো আপুনি ক্রোনোলজি জানিলেহে কৰিব পাৰিব কিন্তু এনে নোৱাৰে ঠিক আছে সো ক্রোনো কিয় কি ইমান ডেট টু সবে ৰাটা মাৰি না যায় সো ক্রোনোলজি হেকানে ইম্পৰ্টেন্ট ক্রোনোলজি পঢ়ি গলে আপুনি এটা আৰামছে পাৰিব সো যোৰহাট সাৰ্বজনিক সভা 1884 ঠিক আছে সো A3 হ'ব সাকচন কোৱেশ্চনত C আৰু D to A3 নাই সো এটো উলাই দিও A আৰু B হ'ব এটা A আৰু B ৰ ভিতৰ পৰা কোনটো হ'ব এটা ভাবক এটা আসাম এসোসিয়েশন সাক ওকে এনো আৰু এটা ইম্পৰ্টেন্ট কথা যোৰহাট সাৰ্বজনিক সভা ফাৰ্স্ট পলিটিক্যাল অৰ্গানাইজেশন হয় কোনে ফাউন্ড কৰিছিল কবচোন দ্যাট ইজ যে পৰা মই নামটো লিখিলো জগন্নাথ বৰুৱা okay Jagannath Borua founded the first political organization of Assam Bora founded the first political organization of Assam that is Jorhat Sarvajanik Sabha clear so এইকিটা কথা কিন্তু একদম ভালকে মনত ৰাখিব স্টেটমেন্ট ওয়াইজত ফসাবই কিয়কি আজি এনেকা আইছে সেম টু আৰু কালিও নুহুদে তাৰ ডাইমেনশন কিটা সদায় বেলেগ থাকে সো এটা যোৰহাট সাৰ্বজনিক সভা 1884 to A3 হ'ব ঠিক আছে তো C আৰু সো C আৰু D টু নহলে সো এলিমিনেট হৈ গল A আৰু B আছে এটা সেকেন্ড ওসাক আসাম এসোসিয়েশন কোনটো হ'ব এটা আপুনি যদি ক্রোনোলজি পঢ়িছে আসাম এসোসিয়েশন ইজ 1903 ত হ'ব ঠিক আছে সো A 1884 B 1903 সো B টু কি হ'ব 1 হ'ব ন সো আনসার ইজ হোৱাট আনসার টু A হৈ যাব ঠিক আছে এতিয়া ইয়াত চাক আপোনাৰ খালি দুইটা স্টেটমেন্ট জানা পাছতে আপোনাৰ আনসার ওলাই গল হেকানে মই বাৰে বাৰে কও ইউ ডোন্ট হ্যাভ টু ডু PhD okay you don't have to do PhD for this exam minimal knowledge of everything is enough ঠিক আছে অলপ কে যদি গুটে জানি থয় হৈ যাব একদম গুটে হুমাই কিনে যোৰহাট সাৰ্বজনিক সভা কি নহয় ইকিটা ইমান হুমাই কিনে লাভ নাই জেনাৰেল এটা নলেজ লৈ যাব ঠিক আছে because they want a critical thinking বা decision making to ভাল আছে APSC one such kind of candidate okay so answer ইয়াতে ওলাই গল বাকি মই হলো কৈ দিও যে আসাম ছাত্রা সন্মিলন it was the first student organization okay first student organization আছিল ঠিক আছে আৰু যোৰহাট সাৰ্বজনিক সভা কি আছিল ফাৰ্স্ট পলিটিক্যাল অৰ্গানাইজেশন আছিল ঠিক আছে এইকিটা মনত ৰাখিব ফাৰ্স্ট পলিটিক্যাল অৰ্গানাইজেশন আৰু মই আশা কৰো আপুনি এটা নোট কৰি আছে কিন্তু দেই মই ডিক্টেট কৰা কেটা আৰু যদি নোট কৰা নাই গলে আপোনাৰ ইন্টৰে লস এতিয়া মই আৰু কিমান ক'ব পাৰো হয় জানো সো এই আনসারটো হৈ গল নাও এইটো আহি যাও আৰু আপুনি এটা ভাবি আছে ইকিটা ওয়ান লাইনার APSC টা আহে নেকি ইকিটা হুদে নেকি ৰিমেম্বাৰ that out of the 100 question there will be 12 to 24 question which will be one liner আৰু ওয়ান লাইনারও এনেকা ওয়ান লাইনার ভিতৰত হুমাই কিনি ওয়ান লাইনার হুদে উপরে নুহুদে ঠিক আছে সো ইটুটো অলপ সহজ হল the president of Swaraj party in Assam was কোন এটা Swaraj party আমি ইন্ডিয়ান হিস্ট্রি রিলেটেড বহুত পঢ়িছো Swaraj party কিন্তু অসমৰো Swaraj party আছিল যোনটো এস্টাবলিশ কৰিছিল ইন্ডিয়াৰ Swaraj party লগত তাৰ তেখেতৰ মানে হেতু পাৰ্টিৰ প্ৰেসিডেন্ট কোন আছিল সো ইট ইজ ভেৰি ইজি দ্যাট ইজ তৰুণ ৰাম ফুকন ঠিক আছে এন্ড গোপীনাথ বৰদলৈ ওয়াজ দা ফার্স্ট CM ঠিক আছে ফার্স্ট CM অফ আসাম রোহিণী কুমার চৌধুরী কোন হয় তেখেত নবীন চন্দ্র বৰদলৈ কোন হয় তেখেত ইকিটাও জানি থব ঠিক আছে মই ইয়াত যদি গুটে এক্সপ্লেইন কৰিব যাও কমসে কম 5-6 ঘন্টাৰ ভিডিও হৈ যাব হেকানে মই এক্সপ্লেইন কৰিব না যাও এটা 38 চাক ইটো ওয়ান লাইনার কোয়েশ্চন দ্য গডেস অফ লার্নিং অফ দি আহোম ইজ নোন এজ কি হয় এটা পোজ লওক আৰু ট্রাই কৰক নাম কিটা কিন্তু অলপ বেলেগ ন সো চাই লওক সো মই কৈ দিও আনসারটো হল ইটোৰ জসিংফা okay the goddess of learning মনত ৰাখিব of the ahom is known as what জসিংফা ইয়াত আৰু বেছি মাথা খেলুৱা কথা নহয় কিকি ইটো ফ্যাকচুয়াল কথা হয় ঠিক আছে ইয়াত আপুনি ক্রিটিক্যাল এবিলিটি মাৰি লাভ নাই নহয় জানো এটা চাক the first peasant uprising গৈছে the first peasant uprising against the british in assam ইয়াত একদম ওয়ান লাইনার দিছে কিন্তু এইটোই কোয়েশ্চন মই পাছৰ কোয়েশ্চন কিটা দেখাম যে কেনেকা ভাবে টাফ কৰি কিনি ক্রোনোলজি ভাবে হুদিছে ঠিক আছে APSC ইটোৱে কোয়েশ্চন সেম কোয়েশ্চন হেকানে নকয় জানো মই বেসিক পৰা শুরু কৰি আছো পাছৰ কোয়েশ্চন কিটা বহুত ভাল লেভেলৰ কোয়েশ্চন আছে ঠিক আছে the first peasant uprising against the british in assam was what battle of ইটাখুলি হয় নেকি ঠিক আছে ফুলাগুৰি ধোৱা হয় নেকি পাথাৰগড় ট্ৰাইজমেল হয় নেকি ইয়া none of the above হয় ইয়া none of the above চালে বহুত মানে ভয় খাই যায় চাগে এটা কোনটো হ'ব নহব কিন্তু আপুনি যদি ভালকে পঢ়িছে battle of ইটাখুলি was what কিবা কোনবা যদি ভালকে হিস্ট্রি পঢ়িছে আৰু মই কৈ দিও battle of ইটাখুলি হয়
আমাৰ অলপ এইটো কমাই দিওঁ, বেছি ডাঙৰ হ'ল। বেটেল অফ ইটাখুলি কি হয়, লাষ্ট লাষ্ট আহোম মোগল কনফ্লিক্টৰ কথা আছিল, লাষ্ট আহোম মোগল কনফ্লিক্ট হৈছিল বেটেল অফ ইটাখুলিত, ঠিক আছে। আৰু 1682 হৈছিল নেকি, ঠিক আছে, ইফ আই এম নট ৰং, ক্লিয়াৰ। 1682 হৈছিল আৰু কাৰ টাইমত হৈছিল, ডেট ইজ গদাধৰ সিংহাৰ টাইমত হৈছিল, ঠিক আছে, গদাধৰ সিংহাৰ টাইমত হৈছিল। চ' বেটেল অফ ইটাখুলি ইয়াত কি সুধিছে, ফাৰ্ষ্ট পিজেন আপৰাইজিং সুধিছে, আৰু ফাৰ্ষ্ট পিজেন আপৰাইজিং আমাৰ মডাৰ্ণ হিষ্ট্ৰী অফ আছামৰ কুৱেশ্যন হয়, ফাৰ্ষ্ট পিজেন আপৰাইজিং। আৰু ইয়াত এই বেটেল অফ ইটাখুলি কিহৰ পাৰ্ট হয়, ইট ইজ দ্য পাৰ্ট অফ মিডিয়েবল আছাম, আহোমছৰ। চ' এইটো নহবই, ঠিক আছে, এই হোৱাৰ চান্সে নাই। এতিয়া ফুলাগুৰি দাৱা আৰু পাঠাৰঘাট ৰাইজমেল এই দুটাই কিন্তু পিজেন আপৰাইজিং হয়, ঠিক আছে, খালি সিহঁতৰ ৰিজনছ কেইটা বেলেগ আছিল। কিন্তু ইফ ইউ আৰ আৱেৰ, ইফ ইউ নো, দেন দ্য ৰাইট আনচাৰ ইজ ফুলাগুৰি ধাৱা, ঠিক আছে। এইটো কেতিয়া হৈছিল, 1861 হৈছিল ফুলাগুৰি ধাৱা, এণ্ড ইফ আই এম নট ৰং এইটো হৈছিল আপোনাৰ নগাঁৱত, ঠিক আছে, NAGAON, নগাঁও, ঠিক আছে। এইকেইটা কথা মনত ৰাখিব, ক্লিয়াৰ। এই কুৱেশ্যনটো হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো চাওক, এইটো মই কোন হয়, কেতিয়াবা এনেকুৱা কুৱেশ্যন থাকে যোনটো আপুনি নোটছ পঢ়ি গ'লেও নহ'ব বা কিতাপ পঢ়ি গ'লেও নহ'ব, কিয় চব বস্তুটো আৰু নোটছত লিখিব নোৱাৰি ন, আৰু চব বস্তুটো আৰু আপুনি বুক পঢ়াও পঢ়িব নোৱাৰিব। দেৰ উইল বি চাম পাৰ্ট অফ দ্য মতলব টপিক, দেৰ উইল বি চাম পাৰ্ট অফ দ্য টপিক উইচ ইউ উইল লেফ্ট, মানে ইজিলি আপুনি লিভ কৰি থৈ যাব। এতিয়া আৰু সেনেকুৱা কুৱেশ্যন বহুত কম মানুহে পাৰিব, ঠিক আছে। যেনেকৈ কি মই নিজেও নাজানিছিলোঁ যে এই কুৱেশ্যনটো কি হয়। আফটাৰ দ্য ৰিচাৰ্চ আই গট টু নো যে হাবিয়াল বৰুৱা এণ্ড কাঠকটীয়া বৰুৱা were appointed by the Ahom rulers to supervise forest, okay, ফৰেষ্টৰ মানে ফৰেষ্ট চুপাৰভাইজ কৰিবৰ কাৰণে হাবিয়াল বৰুৱা এণ্ড কাঠকটীয়া বৰুৱা কাৰণে এপইণ্ট কৰা হৈছিল, ক্লিয়াৰ। চ' দেট ইজ দ্য থিং। এতিয়া এইটো চাওক, এইটো পুৰা হিষ্ট্ৰীৰ পাৰ্ট হয়। দ্য গোহাই কমল আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং নাৰায়ণা কানেক্টছ কোচবিহাৰ টু, এইটো গোটেই ভালকৈ মোৰ নোটছত দিয়া আছে, আপুনি এতিয়া নিজে এটা এজিউম কৰক কি হ'ব পাৰে। মই আনচাৰটো কৈ দিওঁ, দ্য গোহাই কামাল আলি উইচ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং নাৰায়ণা কানেক্টছ কোচবিহাৰ টু নাৰায়ণপুৰ, মানে তেতিয়াৰ টাইমত নাৰায়ণপুৰ, এতিয়া আমি কি কওঁ লখিমপুৰ, অ'কে, লখিমপুৰ। এতিয়া আমাৰ গোহাই কমল আলি যে আছিল, তেখেত নাৰায়ণ কোচ ডাইনেষ্টিৰ যোনটো ৰাজা, তেখেতৰ ক্ল'জ এইড আছিল বা ভাই আছিল, ঠিক আছে। চ' মানে নিজৰ ভাই নহয়, এতিয়া কিহৰ ভাই, এতিয়া কেনেকুৱা আছিল ৰিলেশ্যন, মই ইমান ডেপথত নাযাওঁ আৰু, ঠিক আছে। চ' দেট ইজ দ্য থিং। গোহাই কমল আলি উইচ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং, গোহাই কমল আলি মানে মানুহজনৰ নাম হয়, তেখেতক মানে নৰনাৰায়ণে ছুপাৰভাইজ কৰিব দিছিল এই ৰাস্তাটোৰ কাৰণে, ঠিক আছে, যে এই ৰাস্তাটো আপুনি ছুপাৰভাইজ কৰক, তে সিটোৰ ওপৰত মানে নামটো পৰি গ'ল, ঠিক আছে। আৰু এতিয়া নাৰায়ণপুৰ আমি লখিমপুৰত পাওঁ, ঠিক আছে। চ' এইটোৱে হ'ল কথা, মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যনটো। এতিয়া নেক্সট যাওঁ, ট্ৰিটি অফ মাজুলী। এতিয়া চাওক, ট্ৰিটি কেইটা বহুত ইম্পৰ্টেণ্ট, ট্ৰিটি অফ মাজুলী হৈছে, ট্ৰিটি অফ গিলাধাৰী ঘাট হৈছে, ঠিক আছে, আৰু বহুত কেইটা কি ট্ৰিটি হৈছে, মোৰো একজেক্ট এতিয়া মনত অহা নাই, কিন্তু ট্ৰিটিজ কেইটা মনত ৰাখিব। ট্ৰিটি অফ গিলাধাৰী ঘাট বহুত ইম্পৰ্টেণ্ট, বিকজ ইট ইজ দ্য মষ্ট হিউমিলেটিং ট্ৰিটি, কিয় কি সেই ট্ৰিটি অফ গিলাধাৰী ঘাট কাৰণে আমাৰ আহোমছ পৰা মানে মোগল হাৰেমত এজন আমাৰ আহোমৰ দৌতাৰক পঠোৱা গৈছিল, ঠিক আছে। সেইটো মই পাছৰ কুৱেশ্যন কৰিম, অলৰেডি এই কুৱেশ্যনটো আছে, ঠিক আছে। চাওক, ইয়াত ট্ৰিটি অফ মাজুলী, এতিয়া ট্ৰিটি অফ মাজুলী ক'লে মানুহে কি ভাবিব পাৰে, কি হ'ব পাৰে। In 1563, a treaty of Majuli was signed between Koch King Naranarayana and Ahom King. এতিয়া আহোম কিং কোন আছিল? ফাৰ্ষ্টত এটা কথা মনত ৰাখিব যে ট্ৰিটি অফ মাজুলী হ'ল কাৰ ভিতৰত? ট্ৰিটি অফ মাজুলী ইজ বিটুইন কোচ এণ্ড কোন হয়? কোচ এণ্ড আহোমছ, ঠিক আছে, মোগল এণ্ড আহোমছ নহয় কিন্তু দেই, মনত ৰাখিব, কোচ এণ্ড আহোমছ। ফাৰ্ষ্ট কথাটো হ'ল এইটো। ছেকেণ্ড কথা, নাৰায়ণ আৰু আহোম কিং যে আছিল, তেতিয়া টাইমৰ আহোম কিং কোন আছিল জানেনে? তেতিয়া টাইমৰ আহোম কিং আছিল আমাৰ চুকাম্ফা, ঠিক আছে। অপশ্যনতো আছে, দ্য ৰাইট আনচাৰ ইজ দিছ। এতিয়া চুকাম্ফা বহুত ইম্পৰ্টেণ্ট, কিন্তু কিয় কওকচোন? চুকাম্ফা কাৰণে আমি ভগনীয়া ৰজা কওঁ, ভগনীয়া ৰজা বা ভগা ৰজা, ঠিক আছে, অৰ দ্য লেম কিঙো কওঁ নেকি, ইফ আই এম নট ৰং, ঠিক আছে। এণ্ড তেখেতৰ যোনটো ৰুল আছিলে নহয়, চবচে বেছি আছিল, মানে লংগেষ্ট ৰুলিং আছিল, 1553 পৰা কিমান লগে আছিল, 16 কিমান লগে এটা আছিল দেই, 16 কিবা লগে আছিল, মানে লংগেষ্ট ৰুলিং আহোম কিং আছিল তেখেত,
ঠিক আছে, কিন্তু তেখেতৰ নাম ভগনীয়া ৰজা সেইকাৰণে হৈছিল কিয় কি যেতিয়া আমাৰ চিলাৰাই কেপচাৰ কৰিব আহিল কি কয় তেখেতে কি কৰিল চুকাম্ফা তেখেতে ভাগি পলাই গ'ল নামৰূপ চৰাই খৰঙত ঠিক আছে আৰু তেখেতৰ যোনটো বুঢ়াগোহাঁই আছে আকিশেক বৰগোহাঁই আছিল নেকি তেতিয়া টাইম চ' আকিশেক বৰগোহাঁইক নেগোচিয়েট কৰিব পঠালে যে আমি এটা পিচ ট্ৰিটি সাইন কৰো তে সেই ট্ৰিটিটোৰ নামে হ'ল ট্ৰিটি অফ মাজুলী ঠিক আছে সেই ট্ৰিটিটোৰ নামে হ'ল ট্ৰিটি অফ মাজুলী আৰু এই মাজুলীৰ ট্ৰিটিটো চিলাৰাই আৰু চিলাৰাই কোন আছিল এতিয়া আমাৰ নৰনাৰায়ণৰ ভাই ঠিক আছে সো চিলাৰাই আৰু তাৰ মাজত হ'ল কি কয় আমাৰ সুখাম্ফা মানে সুখাম্ফাৰ বুঢ়াগোহাঁই দ্যাট ইজ আকিকেক বৰগোহাঁই সৰি বৰগোহাঁই আছিল বুঢ়াগোহাঁই আকিকেক বৰগোহাঁইৰ মাজত হ'ল ঠিক আছে সো ইকিটা হ'ল মাইনিউট ডিটেইলছ মনত ৰাখিব লগা ক্লিয়াৰ এতিয়া এইটো চাব ইয়াত এটা কোৱেশ্চন আহিছে সেম বস্তু ইয়াত ভগা ৰজাৰ কথা আহিছে কিন্তু এটা কথা মন ৰাখিব ভগা ৰজা বুলি কৈ খালি সুকাম্ফাৰ নাম নাই আৰু দুই তিনিটা ৰজা আছে হিন্দৰ নামও ভগা ৰজা পৰিছিল আছে ঠিক আছে সো এইটোৰ কোৱেশ্চনটো একদম ফেকচুৱেল হয় দা আহোম কিং অলসো নিকনেম এজ ভগা ৰজা এতিয়া যেহেতু ইয়াত সুকাম্ফা নাই সুকাম্ফা এই অপশনতে নাই সো সুকাম্ফাৰ কথা হোৱা নাই মানে বেলেগ ভগা ৰজা যোনকেইটা আছে হিন্দৰ নাম হৈ আছে সো এতিয়া কি হ'ব পাৰে এইটোত ভাবকচোন সুতামলা হবনে সুৰামফা হবনে সুহুংমুং হবনে সুনিয়াতফা হব এটা সুহুংমুংটো কেতিয়াও নহয় ঠিক আছে হি ইজ ওয়ান অফ দ্য মোস্ট ব্ৰেভেষ্ট কিং অফ আহোম হিষ্ট্ৰী ঠিক আছে সুনিয়াতফাও নহয় ঠিক আছে সুতামলাও নহয় আনসার উইল বি হোয়াট আনসার উইল বি সুরামফা ক্লিয়ার আনসার উইল বি হোয়াট সুরামফা so that's how you deal with such kind of questions if I am not wrong suramfa hoy clear so wait a minute এতিয়া এইটো পঢ়িলে মই ইয়াৰ আৰু দুটা বস্তু মানে মই এড কৰিব বিচাৰিছো সেইকাৰণে মই এই বস্তুটো ভালকে মই কোৱেশ্চন নাম্বাৰটো চাই লৈছো একচুয়ালি মোৰো মনত আহা নাছিল এতিয়া মই এটা কথা কওঁ চাব হা ইয়াত ভগনীয়া ৰজাৰ কথা কৈছে ঠিক আছে ইয়াত ভগনীয়া ৰজাৰ কথা কৈছে কিন্তু অলৰেডি এপিএসএ কোৱেশ্চন এনেকা সুধিছে নিক নেমৰ ওপৰত কোৱেশ্চন সুধিছে বা আনাদাৰ নেমৰ ওপৰত কোৱেশ্চন সুধিছে ঠিক আছে এতিয়া আপুনি গম পালে যে কি কয় আনসাৰটো কি হয় এইটো সুৰামফা হয় নহয় সুৰামফা কাৰণে আমি ভগা ৰজা বুলি কওঁ ঠিক আছে আৰু ইয়াত আপুনি কি গম পালে যে সুকাম্ফা কাৰণে আমি ভগনীয়া ৰজা বা ভগা ৰজা বুলি কওঁ ঠিক আছে কিন্তু এতিয়া আপুনি ইয়াত চাওক নিক নেম কিটা আপুনি জানি থোৱাটো বহুত ইম্পৰ্টেন্ট সুহুংমুং কাৰণে কি কওঁ আমি যদি আপুনি এন্তে পাৰে ক'ব সুহুংমুং কাৰণে আমি দিহিঙ্গিয়া ৰজা বুলি কওঁ দিহিঙ্গিয়া ৰজা ঠিক আছে দিহিঙ্গিয়া ৰজা বুলি কওঁ সুহুংমুং কাৰণে ঠিক আছে তাৰ পাছত আমি সুতামলা কাৰণে কি কওঁ ক'বচোন সুতামলা কাৰণে আমি কি কওঁ আৰু সুৰামফা কাৰণে কি কওঁ ভালকে অলপ মনত কৰি মই কমেন্ট সেকশনত জনাব কিয়কি মই যদি ইয়াত সব বুজাব যাও কলে মই হসা কৈছো ভিডিওটো বহুত লম্বা হৈ যাব মই নিবিচাৰো যে ইমান লম্বা হোক যে আপোনালোকৰ টাইমও কনজিউম কৰক কিন্তু মই পাৰা পৰ্যন্ত যোনকেইটা ফেকচুৱেল কথা আৰু হিষ্টৰিকেল কথা হেতু জনাই দিব বিচাৰিছো ইয়াত চাক মুলা গাবৰু ডাইড ফাইটিং এগেইনষ্ট হুম ঠিক আছে দ্যাট ইজ তুৰবাক কেতিয়া আহিছিল 1532 কোনে মাৰপিট কোনে তুৰবাক যেতিয়া ইনভেড কৰিল কোনে ফাইট কৰিব গৈছিল কওকচোন ডাইৰেক্ট মুলা গাবৰু গৈছিল নেকি ফাইট কৰিব কাৰণ তুৰবাক লগত নহয় তুৰবাক কানে ফাইট কৰিব কোনে গৈছিল ফাৰচেংমুং ঠিক আছে ফাৰচেংমুং কোন আছিল তেখেতৰ পোষ্টৰ নাম ক'বচোন সদিয়া খোৱা গোহাঁই আছিল নেকি ফাৰ্স্ট নে ফাৰ্স্ট কি কয় নহয় সদিয়া খোৱা গোহাঁই আছিল নে কি আছিল মোৰ এক্সাক্ট মন নাই কিন্তু ফাৰচেংমুং আছিল ফাৰচেংমুঙৰ হাজবেণ্ড মানে ফাৰচেংমুঙৰ ওয়াইফ হয় মুলা গাবৰু ঠিক আছে যেতিয়া তুৰবাক খানক ফাৰচেংমুঙে ফাইট কৰিব গ'ল তুৰবাক খানে ফাৰচেংমুঙক মাৰি পেলাল ঠিক আছে সেই খবৰ শুনি কিনি মুলা গাবৰু পাঁচটা হাতীৰ মানে পাঁচজন লৈ কিনি পাঁচটা হাতীৰ ওপৰত গৈছিল পাঁচটা ঘোঁৰাৰ ওপৰত উঠি কিনি পাঁচজন লৈ কিনি তুৰবাক লগত ফাইট কৰিব গৈছিল তাত গৈ কিনি মুলা গাবৰুৰ ডেথ হ'ল আৰু 1532 তুৰবাকে ইনভেড কৰিছিল আৰু কাৰ টাইমত ইনভেড কৰিছিল সুহুংমুং টাইমত ঠিক আছে সুহুংমুং টাইমত এটা আপুনি এতিয়া ভাবি আছে সাগে যে এই বাস মই ইমান ভালকে জানো আপুনি হিন্দী ইমান ভালকে নাজানে কিন্তু মনত ৰাখিব ইনিশিয়াল ডেট মই যেতিয়া প্ৰিপাৰেচন শুরু কৰিছিল নহয় মই একো গমে নাপাও ইনফ্যাক্ট হিষ্ট্ৰি মুগান বহুত টাফ লাগিছিল উইথ টাইম আপুনিও মোৰ নিচিনাই পাৰিব সো চিন্তা নকৰিব আৰু কম্পেয়াৰ নকৰিব বুজিলেনে ইনিশিয়াল ডেজত সবে জিৰ' পৰাই ষ্টাৰ্ট কৰে তাৰ পাছত সবে আস্তে আস্তে ইন্টাৰমিডিয়েট প্ৰো লেভেলত এনেকা গৈ থাকে যিমান পঢ়ি থাকিব আৰু যিমান এক্সপেৰিয়েন্স পাই থাকে আৰু ঠিক আছে
সো এটা নেক্সট আহি যাও, এইটো আমাৰ পলিটিকেল মানে আসাম পলিটিৰে পাৰ্ট হয়। ইয়াত কৈছে নিৰাজৰ কবি কোন হয়। এতিয়া অলপ ভাবি চাওক নিৰাজৰ কবি কোন হ'ব পাৰে। নিৰাজৰ কবি আমি কাক কওঁ, শৈলধৰ ৰাজখোৱাক কওঁ। আৰু ইয়াত ডাইৰেক্ট ওৱান লাইনাৰ কুৱেশ্যন সুধিছেতো, এনেকা কলম ৱাইজ বনাই দিয়ে APSC এণ্ড মানে এইটো কোনটো কাৰেক্ট মেটচ দ্য ফলোইং দি দিয়ে। চ' মনত ৰাখিব নিৰাজৰ কবিটো শৈলধৰ ৰাজখোৱা। ৰুদ্ৰ বৰুৱা কাৰণে আমি কি কওঁ, লুইত কোঁৱৰ। ঠিক আছে, লুইত কোঁৱৰ, লুইত কোঁৱৰ। ঠিক আছে, আনন্দীৰাম দাস কাৰণে আমি কি কওঁ, বন কোঁৱৰ, বন কোঁৱৰ। ঠিক আছে, স্পেলিংটো চাগে ভুল হ'ব পাৰে, অলপ মাফ কৰিব হা। আৰু পাৰ্বতী প্ৰসাদ বৰুৱা কাৰণে আমি কি কওঁ, গীতি কবি। মনত ৰাখিব, গীতি কবি। আৰু এইকেইটা অলৰেডি APSCয়ে মেটচ দ্য ফলোইং হিচাপে বা কি কয় মানে মেটচ দ্য পেয়াৰ্ছ, কোনটো পেয়াৰ ৰং কোনটো পেয়াৰ কাৰেক্ট, এনেকা হিচাপে সুধিছে। ইয়াত ওৱান লাইনাৰ হিচাপে কুৱেশ্যনটো আনিছো মই, কিন্তু অলৰেডি এনেকে সুধিছে। সেইকাৰণে মই কওঁ ওৱান লাইনাৰটো সলভ কৰিবই, কিন্তু ওৱান লাইনাৰ পৰা কেনেকা ভাবে কুৱেশ্যন আহিছে আগত সেইকেইটা মই কৈ যাম। ঠিক আছে, এতিয়া ইয়াত চাওক, মই অথনি যোনটো মোৰ যদি ভিডিঅ' আপুনি স্কিপ কৰি চোৱা নাই, আপুনি এনচাৰটো দিব পাৰিব। জাষ্ট ট্ৰাই কৰক, যদি মোৰ অথনি কথাকেইটা আপুনি যদি ভালকে শুনিছে, এই এনচাৰটো আপুনি আৰামছে দিব পাৰিব। ইয়াত কি কৈছে, দ্য লাষ্ট বেটেল ইন দ্য ইয়াৰ 1862 বিটুইন আহোম এণ্ড মোগল কনফ্লিক্ট ৱাজ হোৱাট, বেটেল অফ ইটাখুলি। ঠিক আছে, বেটেল অফ ইটাখুলি কেতিয়া হৈছিল, 1682। কাৰ টাইমত হৈছিল, গদাধৰ সিংহাৰ টাইমত হৈছিল, গদাধৰ। ঠিক আছে, গদাধৰ সিংহাৰ টাইমত হৈছিল। আৰু এটা কথা মনত ৰাখিব, এই বেটেল অফ ইটাখুলি যে হৈছে, তাৰ পাছত আমাৰ বাউণ্ডাৰীটো কি ৰাখিল আহোমে, মানসৰ লগত। ঠিক আছে, মানস ৰিভাৰ যোনটো আছে তাৰ লগত আমি মোগলক খেদাই দিছিলো। চ' মানস ৰিভাৰ আছিল আমাৰ লাষ্ট বাউণ্ডাৰী। ঠিক আছে, বেটেল অফ আলাবৈ কি হয়, কেতিয়া হৈছিল বেটেল অফ আলাবৈ, বেটেল অফ আলাবৈ হৈছিল 1669ত, মানে ইটাখুলিৰ আগত হৈছিল। ঠিক আছে, চ' বেটেল অফ আলাবৈ কিন্তু ফেইলিয়াৰ হয় আমাৰ আহোমৰ কাৰণে। ঠিক আছে, আমাৰ ফেইলিয়াৰ হয়, কিয় আমি হাৰি গৈছিলো। এণ্ড অলমষ্ট আমাৰ 10,000 আছামিজ চলজাৰ আমাৰ মাৰা গৈছিল। ঠিক আছে, 10,000 আছামিজ চলজাৰ। আৰু মানে ইমানে মানে তেজ হৈ গৈছিল, বুজিলেনে, মানে একদম মানে তাৰ কি কয় দৃশ্যটো বহুত বেয়া আছিল বোলে, ইমান ভাৱে মানে মোগলে আমাৰ মানে আহোম চলজাৰ্ছ কেইটাক মাৰিছিল। ঠিক আছে, চ' এইটো আমাৰ কাৰণে সবচে মানে বেক ড্ৰ আছিলে, মানে বেক ষ্টেপ আছিল আৰু। ঠিক আছে, চ' বেটেল অফ আলাবৈ আছে ফেইলিয়াৰ, মনত ৰাখিব। আৰু কাৰ টাইমত হৈছিল বেটেল অফ আলাবৈ, মনত ৰাখিব কাৰ টাইমত হৈছিল, চক্ৰধ্বজ সিংহা। ঠিক আছে, চক্ৰধ্বজ সিংহা। এইকেইটা গোটেই ভালকে মোৰ নোটছত আছে, আৰু এইকেইটা অলৰেডি APSC এনেকা ভাবে কুৱেশ্যন সুধিছে। ঠিক আছে, এইটো হ'ল বেটেল আলাবৈৰ কথা। এতিয়া বেটেল অফ চৰাইঘাটটো চবেই জানে চাগে, 1671ত হৈছিল, যিহেতু ফেমাছ লাচিত বৰফুকন আছিল। ঠিক আছে, লাচিত বৰফুকন আছিল। কাৰ টাইমত হৈছিল, কাৰ টাইমত হৈছিল মানে বেটেল অফ কি কয় আপোনাৰ চৰাইঘাটটো, এইটো হৈছিল আমাৰ উদয় আদিত্যৰ টাইমত, উদয় আদিত্য সিংহাৰ টাইমত হৈছিল আমাৰ কি কয় বেটেল অফ চৰাইঘাট। ঠিক আছে, চ' এইকেইটা কথা একদম ভালকে মনত ৰাখিব। আৰু বেটেল অফ ইয়াততো ডাইৰেক্ট ওৱান লাইনাৰ কুৱেশ্যন সুধিছে নহয়, মনত ৰাখিব বেটেল অফ আলাবৈ কেতিয়া হৈছিল, বেটেল অফ ইটাখুলি, বেটেল অফ চৰাইঘাট, এইকেইটা কেতিয়া হৈছিল ক্ৰনলজি ভাৱে মনত ৰাখিব। আৰু কোনটো বেটেল হৈ কোনটো ট্ৰিটি চাইন হৈছিল এইটোও মনত ৰাখিব। ঠিক আছে, যেতিয়াও সুধি দিব পাৰে। আৰু অলৰেডি মই এইকেইটা যে কৈ আছো অলৰেডি সুধিছে, সেইকাৰণে মই কৈ আছো। যিহেতু ইয়াত মই খালি 50 কুৱেশ্যন আনিছো, এতিয়া গোটেইটো আনিব নোৱাৰি ন, সেইকাৰণে মই মানে যোনকেইটা মই ইয়াত আনা নাই এইটো আপোনালোকৰ কাৰণে মুখেদি কৈ গৈ আছো। ঠিক আছে, এতিয়া ইয়াত চাওক আৰু একটা চাওক, দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই হুম, very important and very easy, that is প্ৰতাপ সিংহা। প্ৰতাপ সিংহাৰ নাম কি হয়, অৰিজিনেল নেম বহুত মানে নাজানে চাগে, বাট লাংগি গোহাঁই হয় তেখেতৰ নাম, অৰিজিনেল নেমটো। ঠিক আছে, তেখেতৰ হিন্দু নেম কি হয়, তেখেতৰ হিন্দু নেম হ'ল প্ৰতাপ সিংহা। ঠিক আছে, তেখেতৰ হিন্দু নেম হ'ল প্ৰতাপ সিংহা। ঠিক আছে, আৰু তেখেতৰ আহোম নেম কি হয়, আহোম নেমটো কি আছিল, আহোম নেমটো মই অলপ কনফিউজ হৈ যাওঁ এইটোত। আহোম নেমটো আছিল আপোনাৰ চুচেংফা নে চুকলেংফা আছে, কিবা এটা আছিলে, মোৰ একজেক্ট এতিয়া মনত অহা নাই, মানে ময়ো কনফিউজ হৈ আছো। চুকলেংমুং চাগে, ইফ আই এম নট ৰং। অ'কে, ইয়া চামথিং লাইক ডেট, চুকলেংমুং আছিলে। এণ্ড প্ৰতাপ সিংহা কাৰণে আমি বুঢ়া ৰজাও বুলি কওঁ। কেতিয়াবা ওৱান লাইনাৰ সোধে কিন্তু বুঢ়া ৰজা আমি কাক কওঁ,
বুঢ়া ৰজাকো আৰু এটা নাম আছে তেখেতৰ, ডেট ইজ গজপতি। মানে তেখেত মানে বহুত মানে হাতীৰ মানে এইটো আছিল, বহুত ভাল পাইছিল আৰু তেখেতৰ বহুত ডাঙৰ হাতীৰ আৰ্মি আছিল, সেইটো কাৰণে তেখেতক বোলে গজপতি বুলি কয়। ঠিক আছে, ইমান মনত ৰাখিলে বাছ হৈ গ'ল এই কুৱেশ্যনটোৰ কাৰণে। মানে মই এটা ওৱান লাইনাৰ কুৱেশ্যন দিওঁ, আপুনি সেইটো কাৰণে বহুত ফেক্টছ এণ্ড ফিগাৰ ইয়াত বুজাই দিব চেষ্টা কৰিছোঁ। ক্লিয়াৰ? এতিয়া নেক্সট আহি যাওঁ ইয়াত। Which one of the following books is the most important literary source for the study of early history of Assam? That is Kalika Puran. Simple as that. ইয়াত কোনো মাথা মাৰি লাভ নাই, ক্ৰিটিকেল এবিলিটিৰ কথাই নাই, এইটো একদম ফেকচুৱেল কথা। ঠিক আছে, এতিয়া ইয়াত চাওক হা, মই সঁচা কথা ক'ম, এই কুৱেশ্যনটো কিন্তু ময়ে নাজানো ইমান ভালকে, কিন্তু ইয়াৰ মই আনচাৰ ওলাই দিছোঁ। কেনেকা? ইয়াত আহিব আপোনাৰ ক্ৰিটিকেল এবিলিটি, ইয়াত আহিব আপোনাৰ এনালাইটিকেল এবিলিটি। চাওক, ইন ৰেচপেক্ট টু আছামিজ মেগাজিন আছাম বন্ধু, আইডেন্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্ট ফ্ৰম দ্য কোডছ গিভেন বিলো। ওৱান কি কৈছে, ইট ইজ এ মান্থলি মেগাজিন, কিবা কিবি কৈছে আৰু। নাম্বাৰ টু, ইট ৱাজ ষ্টাৰ্টেড এণ্ড এডিটেড বাই গুণাভিৰাম বৰা। এতিয়া ধৰক মই এক্সাম হলত এই কুৱেশ্যনটো ফটককৈ পালোঁ, মই নাজানো কি হ'ব, কিন্তু যিহেতু মই নাজানো, কিন্তু মই ৰিস্কটো ল'বই লাগিব ন, যিহেতু এটেম্প বেছি কৰিব লাগে। ইয়াত মই এক্সট্ৰিম ষ্টেটমেণ্ট এটা ধৰিম, এই 4টো দেখা পাইছে নাই, 4ত অনলি কৈছে, মানে খালি 12টা ইছ্যুহে এই মেগাজিনটোত পাব্লিছ হৈছে বুলি। এতিয়া জেনেৰেল নলেজতে ভাবক, অনলি কৈছে ফাৰ্ষ্ট কথাটো, এক্সট্ৰিম ৱৰ্ড ইউজ কৰিছে APSCয়ে। নাম্বাৰ টু, এটা জেনেৰেল হিচাপেও ভাবক যে খালি 12টা ইছ্যু পাব্লিছ কৰিব নেকি এটা মেগাজিনত আছাম বন্ধুত, সেইটো অলপ মানে নোহোৱা টাইপ যেন লাগে, নহয় জানো? চ' এইটো আপুনি আৰামছে ইলিমিনেট কৰি দিয়ক। কওক 4 আছে নহয়, 4 নহ'ব। যদি 4 নহ'ব হয়, তে এ নহ'ব, বি নহ'ব। এতিয়া এ আৰু বি নহ'লতো অল দ্য ষ্টেটমেণ্ট আৰু কাৰেক্টো নহ'ল, তে বাচিল কি? চি। চ' আনচাৰ ইজ চি। বাছ, মই ফেক্ট নাজানো, কিন্তু এইটোৰ মই নিজেই পঢ়া নাই, কিন্তু মই আনচাৰটো ওলাই দিছোঁ। আনচাৰটো চি হয়, এণ্ড একচুৱেলি মই চেক কৰা টাইমত আনচাৰটো চি আছিল। ঠিক আছে, চ' দেট ইজ দ্য থিং। এনেকা আপুনি ক্ৰিটিকেল এবিলিটি ইউজ কৰিব লাগিব, অ'কে, এক্সামত। হ'ল? আচ্ছা, এতিয়া নেক্সট কুৱেশ্যন আহোঁ। ইয়াত চাওক, এইটো হ'ল আছাম কালচাৰৰ, সেইটোৰো মই নোটছ এভেইলেবল ৰাখিছোঁ ছেম প্ৰাইজতে, আৰামছে আপুনি পঢ়িব পাৰে। আছাম কালচাৰ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট, ইনফেক্ট মেইনছতো ইম্পৰ্টেণ্ট, প্ৰিলিমছতো ইম্পৰ্টেণ্ট। Which of the following historical site contains the example of Gupta architecture কৈছে? So answer is direct simple, দা পাৰ্বতীয়া, এইটো একদম ফেকচুৱেল কথা হয়। এণ্ড গুপ্তা আৰ্কিটেক্সাৰো এইটো আৰ্লি স্কুল অফ গুপ্তা আছিল, ঠিক আছে, লেটাৰ স্কুল অফ গুপ্তা নহয়। কিন্তু আৰ্লি স্কুল অফ গুপ্তা, লেটাৰ স্কুল অফ গুপ্তা, এই দুটা কথা আছে, কিন্তু এইটো আৰ্লি স্কুল অফ গুপ্তাৰ আছিল। এণ্ড দা পৰ্বতীয়াৰ যোনটো দৌৰ আছে নহয়, দৌৰত দুটা ভগৱান পোৱা যায়, মানে ভগৱানৰ মানে স্কাল্পচাৰ পোৱা যায় বা ডিজাইন পোৱা যায়। কি হয় এই ভগৱানৰ নাম কেইটা? এইটো অলৰেডি APSCয়ে সুধিছে, ডেট ইজ য়ামুনা। ঠিক আছে, য়ামুনা, সৰি মই ইয়াত য়ামুনাৰ স্পেলিঙে মিষ্টেক কৰি দিল নেকি? য়ামুনা, ঠিক আছে, য়ামুনা এণ্ড গংগা। ঠিক আছে, চ' কি ক'লো মনত ৰাখিলেনে? দা পৰ্বতীয়া আৰ্লি স্কুল অফ গুপ্তাৰ আৰ্কিটেক্সাৰ হয়, লেটাৰ স্কুল অফ গুপ্তাৰ আৰ্কিটেক্সাৰ নহয়। নাম্বাৰ 1 কথা। নাম্বাৰ 2 কথাত, দা পৰ্বতীয়াৰ যোনটো দৌৰ আছে, সেই দৌৰত এটা মানে কাইণ্ড অফ স্কাল্পচাৰ বা ডিজাইন আছে, তাত দুটা ভগৱান মেনশ্যন আছে। এই ভগৱানৰ নাম কেইটা কি? য়ামুনা এণ্ড গংগা। এণ্ড অলৰেডি এনেকুৱা কুৱেশ্যন আহিছে, মই এনে হাৱাত মানে মই কথাকেইটা কোৱা নাই, ঠিক আছে, অলৰেডি এনেকুৱা কুৱেশ্যন আহিছে, সেইকাৰণে মই কওঁ নোটছ ইম্পৰ্টেণ্ট। এইকেইটা আপুনি বুকত পোৱা মহা মুস্কিল আৰু। ঠিক আছে, এতিয়া মই এটাটো ক'লোৱে দা পাৰ্বতীয়া, মই অলপ মদন কামদেৱৰো কৈ দিওঁ। ঠিক আছে, মোৰ মানে নেকটো শুকাই গ'ল একচুৱেলি, অলপ পানী খাই দিলোঁ। এতিয়া চাওক, মদন কামদেৱ ক'ত আছে? ফাৰ্ষ্টৰটো এইটো আছে আমাৰ দেৱাংগিৰি হিল্লকত। ঠিক আছে, দেৱাংগিৰি হিল্লক। ফাৰ্ষ্ট কথাটো হ'ল এইটো হ'ল। মদন কামদেৱ কেতিয়া বনিছিল? ডিউৰিং পালা ডাইনেষ্টি। এইটো অলপ মানে মোৰ কেতিয়াবা ডাউট লাগে, কিছুমানে কয় পালা ডাইনেষ্টি, কিছুমানে কয় পালা ডাইনেষ্টি নহয়, কিন্তু মই মানো যে পালা ডাইনেষ্টি টাইমত হৈছে। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট কথা কি, মদন কামদেৱ কাৰণে আমি কি কওঁ? খাজুৰাহ অফ আছাম, খাজুৰাহ অফ আছাম। ঠিক আছে, চ' এই তিনিটা ফেক্ট মনত পালেনে? দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ PYQ, দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ PYQ। সেইকাৰণে মই আশা কৰিছোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নোটছ বনাই গৈ আছে, যে খুবেই লাভ হ'ব আপোনালোকৰ। ঠিক আছে, এতিয়া নেক্সট এটা কথা আহি যাওঁ সূৰ্য পাহাৰৰ ওপৰত। সূৰ্য পাহাৰ ক'ত আছে? ফাৰ্ষ্ট কথাটো হ'ল সূৰ্য পাহাৰ ইজ এট আৱাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট। ঠিক আছে, গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে
সূর্য পাহাড়। সূর্য পাহাড়ৰ ইম্পৰ্টেন্স কি হয়, 7টা পিক আছে সূর্য পাহাড়ত, ঠিক আছে। আৰু সবচে বেছি ইম্পৰ্টেন্ট কি হয়, ইয়াত 3টা ধৰ্মৰ মানে পূজা হয় বা ডাইটিছ কিটা আছে তাত, ঠিক আছে। ডেট ইজ হিন্দুজিম, সৰি হেণ্ডৰাইটিংটো বহুত বেয়া হৈ যায় যেহেতু আইপেড নহয় ন, এণ্ড্ৰইড হৈ যায়, সেইকাৰণে অসুবিধা। চ' 3টা ভগৱানৰ ডাইটি মানে 3টা ডাইটিছৰ মূৰ্তি আছে বা পূজা হয়, সেইটো কি হয়, এটাটো হ'ল হিন্দুজিম, ঠিক আছে, এটাটো হিন্দুজিম হ'ল, আৰু এটা কি আছিল, বুদ্ধিজিম আছিল, ঠিক আছে, এটা আছিল বুদ্ধিজিম, ঠিক আছে, আৰু এটা আছিল ইয়াত শিখিজিম দি দিব, মনত ৰাখিব, কিন্তু হয় আনসাৰ কি হয়, জৈনিজিম হয়, মনত ৰাখিব, ইকিটাই হয় ট্ৰেপিং এৰিয়াছ এপিএছচি। চ' হিন্দুজিম, বুদ্ধিজিম, জৈনিজিম, এই 3টা ডাইটিছ পোৱা যায় আমাৰ সূৰ্য পাহাৰত, তেখেতৰ পূজা অৰ্চনা হয়। 7টা পিক আছে সূৰ্য পাহাৰত, আৰু সূৰ্য পাহাৰ ক'ত আছে, গোৱালপাৰাত আছে, বাছ ইমান জানিলেও হৈ গ'ল। ইট ইজ এ পাৰ্ট অফ আৰ্ট এণ্ড কালচাৰ, বুজিলে নে, সেইকাৰণে আৰ্ট এণ্ড কালচাৰৰ নোটছো বহুত ইম্পৰ্টেণ্ট, কিয় এনেকা কুৱেশ্যন অলৰেডি আহিছে, সেইকাৰণে মই আপোনাৰ কাৰণে মুখেদি কৈ আছো, যিহেতু এইটো ওৱান লাইনাৰ কুৱেশ্যন, ঠিক আছে। আৰু এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, অগ্নিঘৰ ক'ত আছে, অগ্নিঘৰ আছে তেজপুৰত, ঠিক আছে, অগ্নিঘৰ আছে তেজপুৰত। এতিয়া বহুত মানে ইণ্টাৰেষ্টিং অগ্নিঘৰ। অগ্নিঘৰ যদি আপুনি এনচিয়েণ্ট আছাম পঢ়িছে, বানাসুৰৰ নাম শুনিছে, বানাসুৰ, ঠিক আছে, বানাসুৰৰ ছোৱালী আছিল, তেখেতৰ ডটাৰৰ নাম কি আছিল, উষা, ঠিক আছে। উষাই বিচাৰিছে বিয়া পাতিব অনিৰুদ্ধৰ লগত, ঠিক আছে, অনিৰুদ্ধা, ঠিক আছে। অনিৰুদ্ধ কোন আছিল, ভাগিন আছিল আমাৰ কৃষ্ণ ভগৱানৰ। এতিয়া যিহেতু বানাসুৰ এটা অসুৰ আৰু অনিৰুদ্ধ হ'ল ভগৱান বংশৰ, তে এটা মানে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট হৈ গ'ল, ঠিক আছে। মই মানে ওপৰে লেমেন লেংগুৱেজত বুজাই আছো দেই, চ' বেয়া নাপাব যদি কিবা ভুল ভ্ৰান্তি হয়। চ' বানাসুৰ আছিল অসুৰ আৰু অনিৰুদ্ধ আছিল ভগৱান বংশৰ, তে কিন্তু বানাসুৰৰ নহয়, শিৱজীৰ মানে আমাৰ শিৱ ভগৱান যোনটো আছে নহয়, শিৱ ভগৱানৰ আশীৰ্বাদ আছিল, ঠিক আছে। আৰু অনিৰুদ্ধটো যিহেতু কৃষ্ণৰ, চ' কৃষ্ণ ভগৱান আৰু মানে সিহঁতৰ বিয়া কৰাবলৈ কিনি কৃষ্ণ ভগৱান আৰু শিৱ ভগৱানৰ এটা যুদ্ধ হৈ গ'ল, ফাইট হৈ গ'ল সৰু, এইটো ফাইট কাৰণে আমি কি কওঁ, দেট ইজ হৰিহৰৰ যুদ্ধ, হৰিহৰৰ যুদ্ধ, ঠিক আছে, হৰিহৰৰ যুদ্ধ, HARI হৰি, HARAR হৰৰ যুদ্ধ, ঠিক আছে, এইটোৱে হয়। কিন্তু এইটোতো মই অলপ আউট অফ দ্য বক্স জ্ঞানটো দি দিলোঁ আপোনাৰ সিহঁতৰ কাৰণে, যিহেতু কুৱেশ্যনত আহেও এনেকুৱা কুৱেশ্যন, হৰিহৰৰ যুদ্ধৰ ওপৰতো কুৱেশ্যন আহিছেই, নাহা নহয়। আৰু হৰিহৰৰ যুদ্ধ যেতিয়া হৈছে, ঠিক আছে, এই হৰিহৰৰ যুদ্ধ হ'ল, ঠিক আছে। আৰু এবাৰ মই আৰু এটা কথা ইম্পৰ্টেণ্ট, হৰিহৰৰ যুদ্ধ, ঠিক আছে, এই হৰিহৰৰ যুদ্ধ ক'ত হৈছিল, তেজপুৰত হৈছিল, সেইকাৰণে নামটো তেজপুৰ হৈছিল। মানে যুদ্ধৰ টাইমত ইমানে মানে খুন হৈছে, মানে ব্লাড হৈ গৈছিল, যে তেজে মানে ভৰি গৈছিল সেই জাগাটোক, সেইটো কাৰণে তেজপুৰ নামটো পৰি গৈছিল, ঠিক আছে। সেইটো কাৰণে আমি তেজপুৰ বুলি কিনে জানো, আৰু এতিয়া শোণিতপুৰ প্ৰেজেণ্ট ডে, অ'কে। চ' দেট ইজ দ্য থিং। এতিয়া অগ্নিঘৰলৈ আমি ৰিটাৰ্ণ আহোঁ, যে অগ্নিঘৰ কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট। অগ্নিঘৰ মানে বানাসুৰৰ যোনটো ছোৱালী আছিল উষা, তেখেতক বানাসুৰে অগ্নিঘৰত মানে কি কয়, কিডনেপ টাইপে কওঁ আৰু ৰাখি দিছিল, আৰু চাৰু পিনি মানে জুই লগাই ৰাখি দিছিল, ঠিক আছে, মানে জাষ্ট ফৰ দ্য পাৰ্পজ অফ চিকিউৰিটি অৰ হোৱাট এভাৰ। চ' সেইকাৰণে আমাৰ অগ্নিঘৰ ইজ ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো কথা মনত ৰাখিব, বাছ, দেট ইজ এনাফ। দেখিছেনে, এটা কুৱেশ্যন দি আপোনাৰ মই 3-4টা ফেকচুৱেল কথা মানে বা হিষ্টৰিকেল কথা মই মনত কৰাই দিছোঁ। এতিয়া লাষ্ট নহয়, ডিমাপুৰ দ্য কেপিটেল অফ কাছাৰী কিংডম ৱাজ অকুপাইড বাই উইচ আহোম কিং, ভেৰি ইজি। ইয়াত চাওক, এতিয়া এটা জাষ্ট জেনেৰেল নলেজ লগাওক, যোনে মোৰ নোটছ পঢ়িছে বা যোনে মোৰ নোটছ পাৰচেছ কৰিছে, সিহঁতে জানে কাছাৰী কিংডম কেতিয়া আহিছে, সিহঁতে জানে ৰুদ্ৰসিংহা কেতিয়া আহিছে, গদাধৰ সিংহা কেতিয়া আহিছে, ৰাজেশ্বৰ সিংহা কেতিয়া আহিছে, সিহঁতেতো মানে ওচৰেও অহা নাই এই কি কয় কাছাৰী কিংডমৰ টাইমত। চ' আনচাৰটো আল্টিমেটলি চুহুংমুং হয়, ঠিক আছে। বাছ আনচাৰ এইটো জানিলেও নাজানিলেও আপুনি জানে আনচাৰটো, ইমান ইজি। চ' দেটছ হাউ ইউ প্লে উইথ দ্য কুৱেশ্যন ইন এক্সাম, অ'কে। নাও এইটো চাওক, ইয়াত ইমান লাম্বাকে দিছে কুৱেশ্যন, দ্য নেম দ্য কামাতা কিং হু শিফটেড দ্য কেপিটেল টু কামাতাপুৰ ফ্ৰম কামৰূপ নগৰ ফলোয়িং এন আনচাকচেছফুল ইনভেজন বাই মালিক ইখতিয়াৰুদ্দিন ইয়াজুবক দ্য মামলুক গভৰ্ণৰ অফ বেংগল। চাওক ইমান লাম্বা পঢ়ি লাভ নাই, মই মানে মোৰ ট্ৰিক আৰু কামাতা কিং লেখা আছে, কামাতাপুৰ আছে কেপিটেল, কামৰূপ নগৰ আছে, মই জানো দ্য আনচাৰ উইল বি কিং সান্ধ্যা। কিং সান্ধ্যা এটা টাইটেল লৈছে কামেশ্বৰ
কামাতাপুৰ লৈছিল তাৰপিছত তেখেতে লৈছিল গৌদেশ্বৰ আৰু কামেশ্বৰ টাইটেলটো গৌদেশ্বৰ আৰু কামেশ্বৰ টাইটেল আমাৰ কিং সন্ধ্যাই লৈছিল বাস ইমান ফেকো যদি জানে আপুনি ডি মাৰি থৈ আহিব ঠিক আছে বাস ইমানে কথা নাই আৰু সহজ এইটো চাক এতিয়া এই কুৱেশ্যনটো নহয় লাষ্ট বছৰ এডিআৰটো আহিছিল মই দেখা পাইছো চাক ইয়াত কি কৈছে ভস্মাচল কৈছে লাষ্ট ইয়াৰ এইটো সুধিছিল যে উমানন্দৰ কোনটো মানে হিলত আছে এতিয়া বহুত মানুহে মাৰি লৈ যে কি কয় নীলাচল হিল চিত্ৰাঞ্চল হিল অপশ্যন আছে বহুত মানে নীলাচল মাৰিছে কিয় বহুত মানে নীলাচলে জানে ভস্মাচল বুলি কৈ এটা জাগা আছে বুলি কৈ নাজানে সো ফাৰ্স্ট কথাটো কি হয় দ্য উমানন্দ আইল্যান্ড ইজ অলসো নন এজ পিকক আইল্যান্ড কারেক্ট ঠিক আছে দ্য উমানন্দ আইল্যান্ড ইজ অলসো নন এজ ভস্মাচল কারেক্ট দ্য ব্রিটিশ নেম দ্য উমানন্দ আইল্যান্ড এজ পিকক আইল্যান্ড কারেক্ট according to Hindu mythology yat Shiva reside করে উমানন্দত very correct answer is all statement are correct ঠিক আছে আরে এটা কথা মই কৈ দিও মানে একদম 100% মানি নলব কিন্তু এটলিষ্ট 70% of the time যদি কুৱেশ্যনত all the statements are correct আছে কলে নহয় almost 70% চান্স আছে যে সেই আনসারটো all the statement are correct হ'ব APSC তাৰো দেই কিন্তু 30% ৰং হোৱা চান্সেসও আছে সেইকাৰণে সো গ্ৰান্টেড নলব এই ফৰ্মুলাটো কিন্তু মই এস জাস্ট জেনাৰেলি কৈছো আৰু ক্লিয়াৰ সো হেয়াই হল কথা এন্ড মই আশা কৰিছো যোনে স্কিপ কৰি চোৱা নাই ন এই ভিডিওটো হিন্তো কাৰণে এবাৰ এক্সামত বহুত হেল্পফুল হ'ব কিউকি মই ইয়াত ট্ৰিক্স টিপস সবে দিয়া আছে আৰু যোনে স্কিপ কৰি গৈছে এটো হিন্তো লস আৰু যে মই ইয়াত কি কৰিব পাৰো নহয় জানো এতিয়া চাক ইয়াত এই মই অথনি কৈছিলো নহয় the most humiliating treaty কথা treaty of Giladhari Ghat চাক ইয়াত কি কৈছে with reference to Ramani Ghabru কোন আছিল জয়ধ্বজা সিংহাৰ ছোৱালী আছিল ঠিক আছে so Ramani Ghabru she was the daughter of Swargadev Jayadwaja Singha correct hoy she was sent to Mughal harem correct following a treaty that concluded between Mir Jumla and Ahoms in 1663 ito correct ঠিক আছে এটা চাক এই ট্রিটিটো যে হৈছিল ট্রিটিৰ নামটো হয় গিলাধাৰী ঘাট গিলা জাৰি নে ধাৰি কয় নেকি জাৰি ঘাট ওকে মনত ৰাখিব the most humiliating treaty আছিল এটো the most humiliating treaty and she was renamed as Rehmat Banu Begum after her marriage with Aurangzeb's son that is Mahmud Azam Shah Aurangzebৰ 3 নম্বৰ লৰা আছিল মনত ৰাখিব ঠিক আছে তেখেতৰ লগত এই ৰমণী গাভৰুৰ বিয়া হৈ গৈছিল সো ইয়াত কি হয় আনসারটো কি হ'ব ইয়াত all the statements are correct clear বাস ইমান জানিলে হৈ গল আৰু মই অলৰেডি অথনি ট্রিটি অফ গিলাধাৰী ঘাটৰ কথা কৈছিলে সো দিস ইজ হাউ মানে আপুনি যদি এটা টপিক পঢ়ে এপিএসসি কিমান ভাবে ঘুৰাই দিব পাৰে কোৱেশ্চন দেখিছে না সেইকাৰণে এটা যদি টপিক বা অপচন পঢ়িছে হিটোৰ ভিতৰত অলপ অপাৰেশন কৰিব বিচাৰিব অপাৰেট কৰিব বিচাৰিব তেতিয়া কি হ'ব নেক্সট কোৱেশ্চন কিটা আপোনাৰ কাৰণে সহজ হৈ যাব এতিয়া চাক ইয়াতো মই এটা বেসিক কথা লৈ আহু মানে ইমপ্লিমেন্ট কৰিব নকৰি চাক কুমাৰিল ভট্ট মই নাজানো কিন্তু একচুয়ালি হয় নে নহয় ঠিক আছে মই ইয়াত উস্তাদি মাৰি লাভ নাই যে মই সবেই জানো কিন্তু মই নিজে নাজানো কুমাৰিল ভট্ট কি হয় নহয় কিন্তু মই ইয়াত কি ৰিস্ক লম ইয়াত কি সুধিছে যে কারেক্ট কৈছে ন এটা ইয়াত চাক 12th century দিছে ঠিক আছে এন্ড কুমাৰিল ভট্ট was a scholar of Minmasa philosophy মই ইয়াত নহয় এটাই ৰিস্ক লম যে দিস 12th century নহয় সাগে ইটো বেলেগ হ'ব এটা মই নাজানো বেলেগ একচুয়ালত মানে 7 বা 8th century হয় কুমাৰিল ভট্ট ঠিক আছে স্কলাৰটো সো 12th century নহয় ফ্যাকচুয়াল কথাটো কিন্তু মই যেহেতু এক্সাম হলত নাজানো সো মই ভাবিম ইয়াত সেঞ্চুৰীত মানে এপিএসসি বেসি খেলে মানে যত সেঞ্চুৰী দিয়ে পাৰা পৰ্যন্ত হিটো ভুল হ'ব আর চান্সেস থাকে আৰু দেই মোটামুটি 50% গো আৰু কিন্তু হলো মই ভাবিম যে এইটো ৰং আৰু এইটো কারেক্ট সো আনসারটো ইয়াত সিম্পল কথা যে বি ইজ ইনকারেক্ট এন্ড মানে স্টেটমেন্ট 1 ইজ ইনকারেক্ট বাট স্টেটমেন্ট 2 ইজ কারেক্ট মই এইটো ইয়েস ধৰিলো কিন্তু মই নাজানিছিলো মই ৰিসাৰ্চ কৰাৰ পাছতে গম পাইছিলো সেইকাৰণে আপুনি এতিয়া এইটো এড কৰি ল'ব আপোনাৰ নোটছত যদি নাই ক্লিয়াৰ বাস হৈ গল এতিয়া which Ahom king introduced Mughal dress in the royal Ahom court অলপ ইয়াত এটা দিমাগ লগা answer is very simple that is Rudra Singha আপুনি যদি নোটস পঢ়ে ভালকে পাই যাব এইকিটা ঠিক আছে মই নাজানো নোটস নপঢ়িলে তো মোৰ নালাগে যে আপুনি হিন্তে এইকিটা পাৰিব ঠিক আছে এতিয়া বাকি কোৱেশ্চন কিটা আহি যাও এইটো চাক কোৱেশ্চনৰ লেভেলটো চাক ইয়াত এতিয়াহে মজা আহিব The Koch King Naranarana was a great patron of learning and some of the best known Assamese writing date from his reign. Select the correct writing composed during the Naranarayan's reign from the quotes given below. Itu ekdom olop technical kotha kintu moi koi diu এইটো
এইটো আপুনি নোটছত পাই যাব মই মোৰ নোটছত আছে চাগে ইফ আই এম নট ৰং কিন্তু এই বস্তুটো ময়ো ইমান ভালকৈ গম পোৱা নাছিলোঁ দ্য আনচাৰ ইজ একচুৱেলি এইটো ৰং হয় ৰাম কুমাৰ ঠাকুৰ ৰোড গুৰুচৰিতা এইটো একদম কাৰেক্ট হয় কথাটো কাৰেক্ট হয় কিন্তু যোনটো গুৰুচৰিতা আছিল নহয় তাৰ বেছিভাগ পৰ্চনটো নাৰায়ণৰ ৰাজত্বৰ পাছতহে লেখা হৈছিল সেইকাৰণে টু ৰং হ'ব চ' টু যদি ৰং হয় এইটো গ'ল চ' আনচাৰটো কি হ'ব চি ঠিক আছে বাকী ইটো নোটছত আছে মোৰ ইটোও নোটছত আছে মোৰ ইটোও নোটছত আছে মোৰ ঠিক আছে আৰু যদি নোটছত অলপ আছে আপুনি এতিয়া আৰু ভালকে পঢ়িব পাৰে ঠিক আছে দ্যাট ইজ দ্য থিং ক্লিয়াৰ হ'ল এইটো কথাও এতিয়া নেক্সট আহি যাওঁ এইটো সালাস্তম্ভাৰ কথা কৈছে ইয়াত চাওক এতিয়া কি হ'ব পাৰে অলপ পজ লৈ লওক মোৰে ভাগৰে লাগি গ'ল একচুৱেলি চাওক ইয়াত বেছিক কনচেপ্টটো এইটোৱে যে ফাৰ্ষ্টত আমাৰ কি আহিছে ফাৰ্ষ্টতটো আমাৰ মহিৰংগ দানৱ ডাইনেষ্টি এইকেইটাতো মাইথলজিকেল হ'ল ফাৰ্ষ্ট কি আহিছিল বৰ্মন ঠিক আছে সেকেন্ড কি আহিছে সালাস্তম্ভা ঠিক আছে এনচিয়েনৰ কথা কৈ আছো থাৰ্ড কি আহিছে পালা সিৰিয়েল ৱাইজ মনত ৰাখিলে ইয়াত এতিয়া কি কৈছে দ্য ডাইনেষ্টি ৰুল কামৰূপা ফৰ 340 ইয়াৰ্ছ ফ্ৰম এপ্ৰক্সিমেটলি 650 to 990 AD হ'ব পাৰে ঠিক আছে দ্য ডাইনেষ্টি ছাকচিডেড দ্য ভাৰ্মান ডাইনেষ্টি এইটোতো একদমেই কাৰেক্ট যিহেতু মই কৈছোঁ ভাৰ্মানৰ পাছত আহিছে সালাস্তম্ভা চ' কাৰেক্ট হয় এণ্ড শিফটেড দ্য কেপিটেল ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু হাৰিপ্ৰসাদ এইটো কাৰেক্ট হয় যদি নোটছ আপুনি পঢ়িছে এইটো আপুনি জানে আৰু নাম্বাৰ 2 কথাটোও জানে নাম্বাৰ 1 টো হ'বই পাৰে চ' আনচাৰ ইজ 1 2 3 দিছ ইজ হাউ ইউ জেনাৰেলি কাৰেক্ট দ্য আনচাৰ ইন এক্সাম হল ঠিক আছে এইকেইটা গোটেই নোটছত দিয়া আছে আনচাৰ ইজ 1 2 and 3 ক্লিয়াৰ বাস এতিয়া নেক্সট চাওক দ্য ফাউণ্ডাৰ অফ আহোম কিংডম চাওলুং চুকাফা ruled Assam from 1228 to 1268 named the earliest ethnic group subjugated by him এতিয়া বহুত মানুহে জানে বহুত মানুহে এই কথাটো নাজানে চ' মনত ৰাখিব দ্য আৰ্লিয়েষ্ট মানে গ্ৰুপ এথনিক গ্ৰুপ যোনে মানে সাৰেণ্ডাৰ কৰি দিছিল আহোমৰ ওচৰত ডেট ইজ মৰাণ এণ্ড বৰাহী ঠিক আছে এইকেইটাতো নোটছত আছে বুকত আছে নাই মই নাজানো ইমান এটা চ' আনচাৰ ইজ দিছ ক্লিয়াৰ এতিয়া ইয়াত চাওক ইয়াৰ কুৱেশ্যনটো চাব এতিয়া এইটো অলপ টাফ কুৱেশ্যন কিন্তু মই অথনি যি চাওক ইয়াৰ পৰা চাগে ময়ো ইমান ভালকে নাজানিম মই ইমান জানিম যে চাগে ডিটো কাৰেক্ট হয় মানে চৰি ইয়াত আকৌ এইটো অলপ সৰু কৰি দিওঁ অঁ ইয়াত চাওক মই ইমান জানো যে টু কাৰেক্ট হয় ঠিক আছে 3টো কাৰেক্ট হয় মই জানো মই নপঢ়ো আৰু মোৰ আপুনি এতিয়া পঢ়ি ল'ব প'ষ্ট কৰি কিনে এণ্ড 4টোও মই জানো এতিয়া কিন্তু ইয়াত মই চাওক আৱাহান was first published in 1929 and continued for more than 40 years এইটো এতিয়া যিহেতু ফেক্টৰ কথাও আছে 1929 মইতো যিহেতু একজেক্ট নাজানো এতিয়া কি কৰোঁ দ্য ফাৰ্ষ্ট পাব্লিকেশ্যন অফ আছামিজ ষ্টেট মোৰ আপোনাৰ ডেগ ৱাছ ইন বাহি মেগাজিন এইটো যোনে ভালকে পঢ়িছে এইটো জানে যে এইটো কাৰেক্ট তো 3 কাৰেক্ট হ'বই 3 কি কৈছে A new era, Jonaki Yuga of modern literature began around the magazine Jonaki. এইটো কাৰেক্ট 2 and 3 কাৰেক্ট হ'বই মানে অপশ্যনত 2 and 3 টো হ'বই আনচাৰত চ' এটো নাই 2 and 3 চ' এটো ওলাই গ'ল আমাৰ এ নালাগে আৰু এ আনচাৰ নহ'ল ঠিক আছে এতিয়া বিত চাওক 2 and 3 আছে চিত 1 2 and 3 আছে এণ্ড ডিত অল দ্য ষ্টেটমেণ্ট আৰ কাৰেক্ট আছে যিহেতু তিনিটা আমি জানো আৰু এটা নাজানো বেচিকেলি কি হয় APSC আৰু UPSC উই শুড অলৱেজ টেক এ ভেৰি ইনক্লুজিভ ষ্টেপ ঠিক আছে চ' ইনক্লুজিভনেছত মই কি কৰিম এই ডিটো লৈ ল'ম all statement are correct আনসাৰো কাৰেক্টে হয় একচুৱেলি এইটো কাৰেক্ট হয় কথাটো কিন্তু মই কৈ আছো এক্সামৰ টাইমত সদায় ইনক্লুজিভ অপশ্যনটো চুজ কৰিব বুজিলেনে দ্যাট ইজ দ্য ইনক্লুজিভ অপশ্যন মানে ধৰক ইয়াত যদি 1 আৰু 3 আছে ঠিক আছে আৰু ইয়াত যদি 1 4 আৰু 3 আছে দুটা অপশ্যনত আৰু বাকি দুটা অপশ্যন আপুনি ইলিমিনেট কৰি দিলে হা এইটো 1 অপশ্যন এইটো 2 অপশ্যন 3 আৰু 4 3 আৰু 4 আপুনি ইলিমিনেট কৰি দিলে বিলে নলেজ দি এটা যেহেতু খালি দুটা অপশ্যনে বাকি আছে এই দুটা অপশ্যন পৰা ইয়াত দুটা আছে ইয়াত তিনিটা আছে সো আনসাৰটো আপুনি দুটা চুজ কৰিব ইনটু ইটো কাৰণে আমি ইনক্লুজিভ বুলি কওঁ ইনক্লুজিভ ডিসিশন সদায় মানে তেতিয়া কি হয় মই গ্যাৰান্টি নিদিও এই ফৰ্মুলাটো কিন্তু অলমোস্ট 70 to 80% of the cases নহয় কারেক্টে হয় ইনক্লুজিভ আনসারটো ঠিক আছে it is applicable in UPSC also and APSC also so মনত ৰাখিব ক্লিয়াৰ মই হেকানে কৈছো যোনে ভিডিওটো স্কিপ কৰি যোৱা না এই বাম লাভ পাই আছে কিন্তু
কিন্তু কিয় ইয়াত মই সাৰা ট্ৰিক্স ফিগাৰ্স সব কৈ দি আছো আৰু যোনে স্কিপ কৰি গৈছে তাৰ ভাগ্য বেয়া ঠিক আছে এতিয়া নেক্সট এইটো আকৌ সেম কোৱেশ্চন আহি গ'ল সৰি সেম কোৱেশ্চন আহিলচোন এইটো সেম কোৱেশ্চন আহিল আরে এইটোও সেম কোৱেশ্চন আহিল এইটোও সেম কোৱেশ্চন আহিল চাও ৰখক নাই ইয়াৰ পৰা আহিছে চাওক ইয়াত আসাম বন্ধু ইয়াতো চাওক এইটোও মই নাজানো আসাম বন্ধু মান্থলি মেগাজিন হয় বিলে ইয়াত চাওক এইটো অলৰেডি কৰিছো কিন্তু না আমি অলৰেডি কৰি আহিলো এই কোৱেশ্চনটো এইটো অলপ ইয়াত কি হ'ব অনলি 12 কৈছে যেহেতু অনলি 12 কৈছে মই ইয়াত এক্সট্ৰিমটো ওলাই দিম সো 4 টো যদি ওলাই দিও এ নহব বি নহব তো সি হৈ যাব আৰু এ আৰু বি নহল তো অল দা স্টেটমেন্টটো এনেও নহয় সো আনসাৰ ইজ সি ক্লিয়াৰ এইটো অলৰেডি কৰি আহিছিলো আমি ন মই পাহৰি গৈছো ইয়াত চাওক ইয়াত কি কৈছে which of the following statement most accurately describe the nature of administration under Ahom kingdom যোনটো এডমিনিষ্ট্ৰেশ্যন আছিল মানে যেনেকা আমাৰ ইয়াত এটা ডিস্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যন কি হয় ডিসি ডেপুটি কমিশনাৰ ঠিক আছে এডমিনিষ্ট্ৰেশ্যনটো কেনেকা ডিসেন্ট্ৰেলাইজ নে চেন্ট্ৰেলাইজ সো সেইটোৱে ওপৰত কথা হয় সো আনসাৰটো কি হ'ব এবাৰ অলপ তুক্কা মাৰি চাকচোন কি হ'ব পাৰে চাক মই নাজানো ধৰক মই নাজানো আপুনিও নাজানে কোৱেশ্চন ফটককে আহিল ইমান ভালকে আমিতো পঢ়া নাই কি হ'ব পাৰে চাক ইয়াত কি কৈছে চাৰিটা আছে ন চাৰিটা অপচন পৰা কোনটো ভাল मतलब লাগি আছে আহোমৰ কাৰণে চাব ইট ওয়াজ হাইলি সেন্ট্ৰালাইজ অটোক্ৰেটিক সিস্টেম উইথ মিনিমাল লোকাল অটোনমি ইটো বহুত নেগেটিভ কৈছে হাইলি সেন্ট্ৰালাইজ মানে পুৰা একদম সেন্ট্ৰালাইজ আৰু ডিসেন্ট্ৰালাইজ মই ইয়াত বুজাব নাযাও নহলে ইটো একদম ক্লাস কেজি1 নিচিনা ক্লাস হৈ যাব সো মনত ৰাখিব যে ইটো অলপ নেগেটিভ স্টেটমেন্ট হয় সো ইটো কাৰণে মাইনাস ধৰো it was feudal system where land was primarily controlled by powerful landlords and noble ইটো অলপ নেগেটিভ কথা হৈ গ'ল এটো ধৰিলো it was decentralized ভাল কথা কৈছে পজিটিভ কথা কৈছে with strong village level and self governance and well defined pike system তো আমি জানো যে আহোমৰ টাইমৰ হয় সো ইটো বহুত ভাল কথা ইটো প্লাস ধৰিলো পজিটিভ স্টেটমেন্ট আৰু ইয়াত কি কৈছে ডি it was democratic system with elected representative and governing different region ইটো পজিটিভ কথা চাক দুটা নেগেটিভ কথা দুটা পজিটিভ কথা এতিয়া আমি আনসারটো কেনকা ভাবে ওলাম নেগেটিভ কথা কানটো পুরা উলাই দিয়ক ঠিক আছে এটা দুটাৰ ভিতৰত আনসার হ'ব it was decentralized যেহেতু ইয়াত আপুনি পাইক সিস্টেমটো শুনি আছে আৰু ইয়াত আহোম কিংডমৰে কথা কৈ আছে সো এই দুটা পৰা আমি অবভিয়াসলি সি টু হে চুজ কৰিব লাগিব কি ইয়াত জি হলো পাইক সিস্টেমৰ কথা আছে মানে কিবা এটা জড়িত আছে আৰু এই স্টেটমেন্টটো বহুত জেনাৰেলাইজ হৈ গৈছে একদম জেনাৰেল স্টেটমেন্ট দিছে সেইকাৰণে আমি ডি টু চুজ নকৰো সি টু চুজ কৰিম দিস ইজ হাউ ইউ প্লে উইথ দ্য কুৱেশ্যন ইন দ্য এক্সাম হল ওকে হেনেকা ভাবে আপুনি আপোনাৰ দিমাগটো মানে ইউজ কৰিব কামলি ইন দ্য এক্সাম হল ক্লিয়াৰ সো এইটো হৈ গ'ল এটা চাক 27 the construction of ranghar and karanghar reflect which aspect of ahom architecture and societal values একদম ইজি কথা বেছি মাথা মাৰি লাভ নাই the answer is c their love for sports entertainment and grand royal residence বাস ঠিক আছে ইয়াত কি কৈছে the british colonial government hang which one of the following person with maniram diwan in 1858 ককচোন এইটো তো বহুত সহজ আনসাৰ হয় পাৰিবতো লাগে আনসাৰ ইজ পিয়লি বৰুৱা ঠিক আছে আৰু ডেটটো মনত ৰাখিব কিবা ডাইৰেক্ট এক্সাক্ট ডেট হুদি দিয়ে যেনেকা কি ট্ৰিটি অফ ইয়ান্দাবুৰ এক্সাক্ট ডেট হুদে এই হেংগিংটো যোনটো মানিৰাম দিৱান লগত হেং হৈছে এইটোৰো ডেট এক্সাক্ট হুদি দিয়ে দ্যাট ইজ 26 ফেব ইফ আই এম নট ৰং 26 ফেব 1858 ঠিক আছে মনত ৰাখিব এই এক্সাক্ট ডেটটো মনত ৰাখিব ইট উইল হেল্প ইউ আ লট ওকে এতিয়া এইটো চাক ইয়াত চাক লতাকটা ৰণৰ কথা আছে পাঠাৰুঘাট ৰণৰ কথাও আছে আলাবৈ ৰণৰ কথাও আছে ফুলাগুৰি ধাৱাৰ ৰণৰ কথাও আছে এতিয়া আপুনি কেনকাভাৱে মিলাব সেইকাৰণে মই কওঁ সদায় ক্ৰনলজি ভাৱে পঢ়িব এপিএসসি কাৰণে ইয়াত ক্ৰনলজিয়ে কাম আহিব বাকি আপোনাৰ ফেক্টছ এণ্ড ফিগাৰ কিমান মনত ৰাখিব এতিয়া মই এটা জেনাৰেল মানে কথা কৈ দিওঁ ৰিআৰেঞ্জ কৈছে দেই ইয়াত ক্ৰনলজিকেল অৰ্ডাৰ মই কোৱা নাই ক্ৰনলজিৰ এপিএসসি খেলে চাক যোনে পঢ়িছে মোৰ নোটছ পঢ়িছে বা যাৰ নিজৰ নোটছ আছে লতাকটা ৰণী এছ'চিয়েটেড উইথ আহোমছ ওকে দ্যাট ইজ আহোমছ কিহৰ লগত জড়িত মিডিয়েভেল অসম লগত জড়িত ঠিক আছে আলাবৈ ৰণ मतलब আলাবৈ ৰণ মানে আলাবৈ বেটেলৰ কথাই কৈ আছে চাগে যোনটো 1669 ত হৈছিল ইটো আহোমৰ টাইমৰ কথা কৈ আছে ইটো মিডিয়েভেলৰ পাৰ্ট হল ঠিক আছে পাঠাৰুঘাট ৰণ হল আমাৰ মডাৰ্ন হিষ্ট্ৰীৰ কথা কৈ আছে মডাৰ্ন আসাম হিষ্ট্ৰী ঠিক আছে ফুলাগুৰি ধাৱা ইটো মডাৰ্ন আসাম হিষ্ট্ৰীৰে কথা কৈ আছে এতিয়া আপুনি জানে যে পাঠাৰুঘাট আৰু ফুলাগুৰি পৰা ফাৰ্স্ট পিজন আপৰাইজিং হল ফুলাগুৰি ধাৱা
ঠিক আছে সো 4 হ'ব আনসারটো ফার্স্ট ইয়াত চাওক 4 ক'ত আছে 4 আছে ডিঅত সরি 4 আছে সিঅত ঠিক আছে বাট ওয়েট এ মিনিট আই এম নট শিওর এবাউট দিস ইয়াত মানে আলাবৈ ৰনটো আলাবৈ বেটেলৰ কথা কৈছে নে কিহৰ কথা কৈছে মই কিন্তু ধৰিব পৰা নাই কি ঠিক আলাবৈ ৰন বেলেগ বস্তু হ'ব পাৰে ঠিক আছে সো অলপ আৰু অলপ আমি ভাবিলো অপশনটো ঠিক আছে আমি ইমান জানো আলাবৈ ৰনটো ময়ো মানে নতুন শুনা পালো নহয় আলাবৈ বেটেলটো জানো ধৰক সো আমি ইমান জানো যে ফুলাগুৰি দাৱা কিন্তু আগত থাকিব তাৰ পাছতে পাঠাৰুঘাট থাকিব মানে 4 টো আগত থাকিব তাৰ পাছতে 2 থাকিব ঠিক আছে সো 4 আৰু 2 আগত থাকা কোনবা আছে নেকি কোনটো অপশন আছে 4 আৰু 2 ইটো ইয়াত 2 আগত আছে 4 পিছত আছে সো এ নহব ইয়াত 2 পাছত আছে 4 আগত আছে ইয়াতো এই তিনটাৰ ভিতৰত এটা হ'ব পাৰে এতিয়া আৰু এটা চাই লো লতাকতা ৰন আৰু আলাবৈ ৰন এতিয়া ইটোৰ পৰা ডিসিশন বনোৱাটো অলপ টান হৈ যায় যেহেতু লতাকতা ৰন মিডিয়েবল আসামৰ লগত জড়িত মিডিয়েবল আসাম ঠিক আছে মিডিয়েবল আসাম লগত জড়িত এতিয়া যদি মিডিয়েবল আসাম লগত জড়িত মানে আমি কি বুজিব পাৰো মডাৰ্ণ আসামটো মিডিয়েবলৰ পাছতে আহিছে সো লতাকতা ৰনো এই 1 ফাৰ্স্টত হ'ব 4 পাছত হ'ব আৰু 2 পাছত হ'ব তে 1 4 2 টো আমি ধৰিব পাৰি আছো 1 4 2 এতিয়া ইয়াত চাক এই অপশনটো 2 4 1 3 আছে ইটো নহব কিয় কি আমাক 1 4 2 লাগে সিৰিয়ালি ইয়াত কি আছে 1 4 2 আছে নেকি নাই সিও তো 1 4 2 নাই সো সিও নহব তে আনসারটো কি হৈ যাব ডি দেখিছেনে আপুনি আলাবৈ ৰনটো নাজানে কিন্তু মই আনসার উলাই দিলো দ্যাট ইজ হাউ ইউ এপ্লাই ইয়াৰ এনালাইটিক্যাল এবিলিটি ইন দিস এক্সাম এনালাইটিক্যাল নহলে চাক মোৰ ইটাই মিস্টেক হৈ গলে মই আলাবৈ ৰন কানে আলাবৈ বেটেল ভাবি আছিলো জবকি আলাবৈটো সবচে আগত হৈছে বুলি এটা মই নাজানো ইয়াৰৰ মোৰ দৰকাৰে নাই ন মই কারেক্ট আনসার উলাই দিলো 3 টো আগত হয় সো বাস এই তিনিটা অপশন গম পাই কিনি মই কারেক্ট আনসার উলাই দিলো দেখিছেনে দিস ইজ হাউ ইউ প্লে উইথ ইয়াৰ ব্রেইন এন্ড প্লে উইথ দ্য পেপার ওকে এটা এইটো চাক আৰ্কিটেকচাৰৰ ওপৰতে সহজ কথা মই কি কওঁ ইয়াতো ধৰক যদি আপুনি একোৱে নাজানে খালি দুটা অপশন জানিলো আনসার ওলাই যাব উমানন্দ টেম্পল গাদাধৰ সিংহা C2 2 হয় C2 কোনটোত আছে ইয়াত C1 আছে মানে ইটো নহব ইয়াত C3 আছে মানে ইটোও নহব এটা বি আৰু ডিৰ ভিতৰত হ'ব এতিয়া ষ্টোন ব্ৰিজ কোন হয় ষ্টোন ব্ৰিজ কোনে বনাইছে কওকচোন বা উগ্ৰতাৰা টেম্পল শুক্ৰেশ্বৰ টেম্পল কোনে বনাইছে আপুনি এতিয়া ভাবিলে হ'ল সো ইফ আই এম নট ৰং ষ্টোন ব্ৰিজ ইজ বিল্ড বাই ৰুদ্ৰ সিংহা ঠিক আছে সো A3 হ'ব সো আনসার ইজ বি বাস আনসার ওলাই গ'ল বাকি আৰু দুটো অপশন নাজানিলে হ'ল সেইকাৰণে মই বাৰে বাৰে কওঁ ইউ ডোন্ট হ্যাভ টু ডু PhD ফৰ দিস এক্সাম a little knowledge about everything is sufficient enough to clear this exam especially the prelims mains কথা কব না যাও মই in the prelims okay now see ইয়াত কি হৈছে whereas Sukapha was the founder king of Ahom dynasty who was the last king of the same dynasty last king কোন আছিল এটা আপুনি যদি মডাৰ্ন হিষ্ট্ৰী পঢ়িছে last king একদম সহজ কথা পুৰন্দৰ সিংহা আছিল বাস সেইকাৰণে ক্ৰনলজি পঢ়ক বুলি মই কৈ থাকো যিকোনো বস্তু পঢ়িব APSC কাৰণে ক্ৰনলজি পঢ়িব ঠিক আছে নহলে আনসার নোলায় এনেকা লাগিব যে এই বস্তুটো মই পঢ়িয়ে গৈছো কিন্তু ভাই মই আনসারটো ৰং কৰি আহিলো জাস্ট বিকজ মই ক্ৰনলজি ভাবে পঢ়া নাই ঠিক আছে সো দ্যাট ইজ দ্য থিং এটা ইয়াত চাক ইয়াতটো আপুনি ধৰক একোৱেই নাজানে ঠিক আছে এই স্টেটমেন্টটো জানিলে আপুনি আনসারটো গম পালে হি ফট এন্ড ওয়ান দ্য ব্যাটল অফ 1671 কি আছিল ব্যাটল অফ 1671 ব্যাটল অফ সাৰাইঘাট ঠিক আছে ব্যাটল অফ সাৰাইঘাট আছিল নে নাই এটা ব্যাটল অফ সাৰাইঘাট কোনে ফাইট কৰিছিল আমাৰ লাচিত বৰফুকনে আনসার ইজ দিস বাকি এই তিনটা জানে নাজানে আপোনাৰ দৰকাৰে নাই এটা দি আনসার ওলাই গল আপোনাৰ ঠিক আছে দিস ইজ হাউ ইউ প্লে উইথ দ্য কোয়েশ্চনস ঠিক আছে এইটো স্যার দ্য অর্গানাইজেশন অফ সোসাইটি ডিউরিং দ্য আহোম রুল ওয়াজ কি হয় পাইক আৰু খেল সিস্টেমটো জৰুৰী এক্সামৰ কাৰণে মেইনছতো সুধিছে পাইক আৰু খেল সিস্টেম ওপৰত সো আপুনি যদি APSC কাৰণে প্ৰিপেয়াৰ কৰিছে ইউ আৰ আৱেৰ দ্যাট পাইক আৰু খেল সিস্টেম কি হয় সো আনসার ইজ এ বাস একদম ফ্যাক্চুয়াল কথা ঠিক আছে now see this the Ahom king who first attempted to establish cultural contact with Delhi and Hindu rulers of India was কোন হয় অলপ ভাবক এটো অলপ ইন্ডিয়াৰ কথা সুধিছে সো মই বেছি দেৰি নকৰো the answer will be B ৰুদ্ৰ সিংহা ওকে নহলে আকৌ ভিডিওটো বেছি লম্বা হৈ যাব নহয় মোৰো অলপ অসুবিধা হৈ যাব এটা ইয়াত চাক নট কাৰেক্ট সুধিছে সেইকাৰণে মই বিগিনাৰ্স কিটা কাৰণে কও কাৰেক্ট সুধিছে নে নট কাৰেক্ট সুধিছে ভালকে চাই কৰিব ফুলাগুৰি ধাৱা এই জায়ন্তীয়া ৰিবিলিয়ন কেতিয়া হয়
ধৰক আপুনি নাজানে ফুলাগুৰি আপৰাইজিং এণ্ড পাঠাৰুঘাটটো জানে ফুলাগুৰি আপৰাইজিং 1861 এইটো কাৰেক্ট হয় মানে কিন্তু ইয়াত নট কাৰেক্ট সুধিছে ন সো আমাৰ ইটোটো নহব ঠিক আছে আসাম ৰিয়টছ আপুনি নাজানে কিন্তু পাঠাৰুঘাটটো আপুনি জানে ন 1898 নহয় পাঠাৰুঘাট কিমান আছিল 1894 আছিল চাগে ইফ আই এম নট ৰং সো আনসাৰ ইজ সি ইয়াত যেহেতু নট কাৰেক্ট সুধিছে ন ইয়াত নট কাৰেক্ট সুধিছে স্যার সো নট কাৰেক্ট সুধিলে আনসাৰটো কি হ'ব সি ইজ দ্য আনসাৰ বাস বাকি এই তিনিটা কাৰেক্ট হয় ক্লিয়াৰ বাস এতিয়া ট্ৰিটি অফ ইয়ান্দাবু ওপৰত আহি যাক ভাল এটা কুৱেশ্যন সুধিছে ট্ৰিটি অফ ইয়ান্দাবু মনত ৰাখিব তাৰ ডেটটো মনত ৰাখিব দেই ট্ৰিটি অফ ইয়ান্দাবু 1826 ত হৈছে is a landmark event in the history of Assam. What is the significant outcome? It established the Ahom kingdom as a protectorate of the British. It officially ended the first Anglo-Burmese war and ceded Assam to the British East India Company. It granted complete independence to Ahom kingdom. Complete independence কৈছে complete independence to Ahom kingdom in both Burmese. এটোটো নহবই complete independence ক'ত হৈছিল It led to division of Assam into several smaller princely states. এটো wrong ঠিক আছে তে দুটাৰ ভিতৰত এটা হ'ব তে দুটাৰ ভিতৰত এটা পৰা সবচে বেছি ইটো একদম জেনাৰেলিস্টিক হৈ গৈছে কথাটো ইটো একদম मतलब ৰিলেটেবল লাগিছে যেহেতু কৈছে অফিশিয়ালি এন্ডেড দ্য ফার্স্ট আংলো বুরমেস ওয়ার হয় ট্রিটি অফ ইয়ান্দাবু ইজ অ্যাসোসিয়েটেড উইথ ফার্স্ট আংলো বুরমেস ওয়ার সো বি উইল বি দ্য আনসার সি জেনারেল থিংকিং জেনারেলি ভাবা কোয়েশ্চনটো বেছি পকাই লোৱা লাভ নাই আৰু ঠিক আছে এইটো চোৱা ইয়াত কি কৈছে which one of the following statement is not correct এইটো একদম ফ্যাকচুয়াল কথা এইটো পঢ়িবই লাগিব পলিটিৰ কথা এইটো first session of Assam Association was held at Dibrugarh in 1905 correct আৰু Assam Associationৰ অথনি দেখিছা না অথনি কোয়েশ্চন কিটা যদি আপুনি ভালকে ভিডিও কিটা চাইছে যে ম্যাচ দ্য ফলোইং ওয়াইজ দি দিছিলে ইয়াৰ ওয়াইজ সো দিস ইজ ইম্পৰ্টেন্ট কারেক্ট হয় এইটো ইয়াত নট কারেক্ট সুধিছে কিন্তু দেই যেহেতু নট কারেক্ট সুধিছে আমি ভুলটো ওলাব লাগিব ভুলটো হল আনসার এইটো ঘনশ্যাম বৰুৱা was his first general secretary কৈছে নহয় ইট ওয়াজ মানিক কি আছিল মানিক চন্দ্ৰ বৰুৱা ঠিক আছে মানিক চন্দ্ৰ বৰুৱা ফার্স্ট জেনারেল সেক্রেটারি আছিল আসাম এসোসিয়েশনৰ ঠিক আছে সো আনসারটো ইটোৱে বাস ক্লিয়ার এ অপশনটো চাক হু ফাউন্ডেড দ্য কোচ ডাইনেষ্টি বহুত মানুহে নাৰায়ণ মাৰি থৈ আহিব মনত ৰাখিব বিশ্বসিংহাৰ দেউতাৰ নাম কি আছিল হাৰিয়া মণ্ডল ঠিক আছে হৰি মণ্ডল না হাৰিয়া মণ্ডল আছিল কিবা এটা আছিল আৰু হৰি মণ্ডল না হাৰিয়া মণ্ডল আছিল ঠিক আছে তেখেতৰ লৰাৰ নাম আছিল বিশ্বসিংহ আৰু বিশ্বসিংহাই কোচ ডাইনেষ্টি ফাউণ্ড কৰিছিল ঠিক আছে এণ্ড বিশ্বসিংহৰ লৰা কোন আছিল বিশ্বসিংহৰ লৰা আছিল নৰনাৰায়ণ ঠিক আছে আৰু চিলাৰায় ঠিক আছে যাৰ কাৰণে আমি শুক্লধ্বজ বুলি কৈ জানো ঠিক আছে এইকিটা কথা ভালকে মনত ৰাখিব দিস ইজ হাউ ইউ প্লে উইথ হিষ্ট্ৰী কুৱেশ্যন এতিয়া আকো আহিলে নেকি ইয়াত মানিৰাম দিৱানৰ কথা নট কারেক্ট কৈছে হা নট কারেক্ট এটা একদম সহজ হিজ রিয়েল নেম ওয়াজ মানিরাম বৰবান্দাৰ বৰুৱা যোনে ভালকে পঢ়িছে ই জানে এইটো একদম বেসিক কথা এইটো কারেক্ট হয় মানে এইটো নহব ইয়াত নট কারেক্ট সুধিছে ন he was working against the British rule মানে against the British rule in Assam from his early days ইয়াত হল ট্ৰেপিং এৰিয়াস দেখো কোট খেলিছে এপিএসসি early days কৈছে এতিয়া এটা কথা মনত ৰাখক মানিৰাম দিৱান ব্ৰিটিছৰ এগেইনষ্টত আছিল no doubt at all কিন্তু early days না আছিল early days in fact Maniram Diwan was the person who introduced the matlab Robert Brown about tea cultivation with Singfos ঠিক আছে so earlier মানে Maniram Diwane ব্রিটিশক হেল্প কৰিছিল টি কি হয় কি নহয় এন্ড দিৱানটো যে মানিৰাম বৰবান্দাৰ বৰুৱা ন আৰু মানিৰাম দত্ত বৰুৱা দিৱানটো যে এই আমাৰ ব্রিটিশৰ টি আসাম টি ফ্যাক্টৰীত কাম কৰি কিনি আমাৰ দিৱান মিন্স একাউন্টেন্ট নেকি একাউন্টেন্ট গানে কয় ঠিক আছে সো তাৰ পৰা এই টাইটেলটো পাইছিল মানিৰাম মানে দিৱানে সো মনত ৰাখিব সো আৰ্লি ডেজ কৈছে আৰ্লি ডেজ নহয় সো আনসাৰটো ইটোৱে হ'ব যেহেতু ইটো ৰং হয় যেহেতু ইয়াত কি সুধিছে নট কারেক্ট সুধিছে ন বাস আপুনি দুটা স্টেটমেন্ট পঢ়িলে আনসাৰটো পাই গল নহয় আসাম মানে মানিৰাম দিৱানে আৰ্লি ডেজত হেল্প কৰিছিল ঠিক আছে আগেইনষ্টত না আছিল আৰ্লি ডেজ পৰা পাছত গৈহে মানিৰাম দিৱান আগেইনষ্টত গলগে ঠিক আছে সো আপুনি একটা স্টেটমেন্ট পঢ়ি কিনে আর একটা স্টেটমেন্ট পাই গল হলো ইটো পঢ়িলেও পাৰে আপুনি সিএনডি জাস্ট ফর ইয়ার জিকে বাট আনসার ইজ দিস সো দিস ইজ হাউ ইন ডেপথ কেনকা ভাবে কোয়েশ্চন খেলিছে দেখিছে ইয়াত আর্লি হুমাই দিছে এই আর্লিটোৱে পুরা গন্ডগোল কৰি দিলে দেখিছে না নাও এটা পাইক সিস্টেমৰ ওপৰত কোয়েশ্চন আহিছে পাইক সিস্টেমটো ফার্স্ট অফ অল মনত ৰাখিব পাইক সিস্টেম কোনটো সেঞ্চুৰীত হৈছিল মনত ৰাখিব ইটোটো সাংঘাতিক ইম্পৰ্টেন্ট আমাৰ কি কয় মেইনছৰ কাৰণে আৰু প্ৰিলিমছ কাৰণেও সেঞ্চুৰী দি বহুত খেলে কিন্তু এপিএসসি সেইকাৰণে মনত ৰাখিব 17 সেঞ্চুৰীত হৈছিল দ্যাট ইজ 16-9 ঠিক আছে 16-9ত আছিল
মোমাই তামুলী বৰবৰুৱা ফৰ্মেলাইজ দ্য পাইক চিষ্টেম ডিউৰিং স্বৰ্গদেউ প্ৰতাপ সিংহা ৰুল হয়নে নহয় হয় ঠিক আছে কিউকি প্ৰতাপ সিংহাৰ টাইমত কি আহিছিল বৰবৰুৱা এণ্ড বৰফুকন দ্য ফাৰ্ষ্ট বৰবৰুৱা ৱাজ কোন আছিল মোমাই তামুলী বৰবৰুৱা এণ্ড ফাৰ্ষ্ট বৰফুকন ৱাজ হু লাংগি পানিছিয়া ঠিক আছে 1 to correct Pike system was coercive socio-administrative arrangement where adults male were obliged to serve the state in exchange of land for cultivation. Yes. এটা মই ইয়াত অলপ ভালকে এক্সপ্লেইন কৰি দিব বিচাৰো ফাৰ্স্ট কথাটো মই ইয়াত কি কৈছিলো ফাৰ্স্ট কথাটো মই ইয়াত মনত ৰাখিব আপোনালোকৰ কাৰণে যত্ন কৰো যে পাইক সিস্টেম কোনটো সেঞ্চুৰীত আহিছে এইটো মনত ৰাখিব এপিএসসি সেঞ্চুৰী দি খেলে সো 17 সেঞ্চুৰীত আহিছিল মনত ৰাখিব 17 সেঞ্চুৰী মানে 16 ত আহিছিল ঠিক আছে ইফ আই এম নট ৰং হা মোৰ এক্সাক্ট মন নাই আৰু মোমাই তামুলী বৰবৰুৱা ফৰ্মেলাইজ দ্য পাইক সিস্টেম ডিউৰিং স্বৰ্গদেউ প্ৰতাপ সিংহা ঠিকই কথা প্ৰতাপ সিংহাই দুটা পোষ্ট ওলাইছিল কি আছিল বৰবৰুৱা আৰু বৰফুকন ঠিক আছে বৰফুকন ফাৰ্স্ট বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা ঠিক আছে মই আৰু লম্বাকে নেলিখো মোমাই লিখি দিছো মোমাই তামুলী বৰবৰুৱা এণ্ড ফাৰ্স্ট বৰফুকন কোন আছিল দ্যাট ইজ লাংগি পানিছিয়া ইফ আই এম নট ৰং হা মোৰ যিমান মনত আহি আছে চাগে তেখেতে হয় লাংগি পানিছিয়া বুজি যাব আৰু মই মোৰ মুখেদি গলো ন শব্দটো সো এইটো বুজি পালে আপুনি এতিয়া 2 কাৰেক্ট হয় চাক আপুনি পঢ়িলক নিজে স্টেটমেন্টটো 2 কাৰেক্ট হয় ঠিক আছে 3 কি কৈছে ইয়াত some pikes like chamua pikes were not required to serve as manual labor এটা আপুনি যদি পঢ়িছে মেইনস কানেও যদি পঢ়ে বা প্ৰিলিমস কানেও যদি পঢ়ে দুটা আছে এটা হল চামুৱা পাইক এটা হল কান্ড্ৰি পাইক এণ্ড চামুৱা পাইক বুলি কওঁ কান্ড্ৰি পাইক মানে হিন্তে মানে দে আৰ বাউণ্ড আৰু হিন্তে লেবৰটো কৰিবই লাগিব কিন্তু চামুৱা পাইক আৰু গুড বাৰ্ট এণ্ড ৰিলেটিভ এফ্লুৱেঞ্চ সো হিন্তে মানে স্কিপ কৰিব পাৰে এনেকে কিবা এটা ৰুল আছে আৰু মই টেকনিকেলিটিছৰ ওপৰত নাযাওঁ আৰু সো নাম্বাৰ 3 টো কাৰেক্ট হয় দেখিছেনে কিমান ডেপথত গৈ সুধিছে এপিএসসিয়ে সো দিস ইজ দ্য ইম্পৰ্টেঞ্চ অফ নোটছ আপোনাৰ নোটছ নাথাকিলে কিটা কি বুকত পাব ভাবিছে নেকি কেতিয়াও নাপায় বুকত সেইকাৰণে নোটছ ইম্পৰ্টেণ্ট সেইকাৰণে মই অলৰেডি কৈ দিলো নোটছ কেনেকৈ পাৰচেজ কৰিব পাৰে আৰু যেহেতু ইয়াত অল দ্য ষ্টেটমেণ্টছ আৰ কাৰেক্ট আছে 1 2 মোৰ ভালে লাগি আছে মই যদি 3 2 নাজানিলো নহয় তেতিয়াও মই ডিএ চুজ কৰিলো ঠিক আছে বিকজ সব জেনাৰেলাইজ ষ্টেটমেণ্ট আছে সো দ্যাট ইজ দ্য থিং অল দ্য ষ্টেটমেণ্ট আৰ কাৰেক্ট ইয়াত ক্লিয়াৰ এতিয়া ইয়াত কি আছে ইয়াত ইণ্ডিয়ান হিষ্ট্ৰী আৰু আপোনাৰ অসমৰ হিষ্ট্ৰী মিক্স কৰি দিছে আই এম এক্সট্ৰিমলি সৰি যদি বেকগ্ৰাউণ্ডৰ নইজ বেছি আহি আছে দেই একদম অশান্তি কৰি দিছে বেকগ্ৰাউণ্ড নইজটোৱে সো এইটো চাই লওক বেটেল অফ পানিপত কেতিয়া হৈছিল 1526 ঠিক আছে বেটেল অফ সাৰাইঘাট কেতিয়া হৈছিল 1671 বেটেল অফ প্লাচি কেতিয়া হৈছিল 1757 সো 3 আগত আহিব 1 তাৰ মাজত আহিব এণ্ড 2 লাষ্টত আহিব 312 আনসাৰ ইজ ডি ঠিক আছে বাস নামদাং ষ্টোন ব্ৰিজ কোনে বনাইছে এ এইকেইটাতো একদম ফেকচুৱেল কথা আৰু এইকেইটাত আৰু আপুনি মাথা মাৰি লাভ নাই ন ক্ৰিটিকেল এবিলিটিৰ কথাই নাই ইয়াত The Treaty of Yandabu was signed between কোন ইয়াত চাক অপশন কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বোলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বনাই নাই তেতিয়া কেতিয়া হৈছিল 1826 ত হৈছিল নহয় জানো ট্ৰিটি অফ ইয়ান্দাবু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ক'ত কেতিয়া বনাইছিল আপুনি এনে পলিটি পঢ়িলে জানে ইণ্ডিয়ান পলিটি পঢ়িলে গভৰ্ণমেণ্ট অফ আসাম বোলে নহবই এই দুটাটো ওলালে এতিয়া এই দুটাৰ ভিতৰত কোনটো সবচে বেষ্ট শুট কৰি আছে ব্ৰিটিছ গভৰ্ণমেণ্ট ইয়াতো গভৰ্ণমেণ্টৰ কথা কৈছে কাটি দিয়ক ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড কিং অফ বুৰ্মা বস এ ইজ দ্য আনসাৰ বেছি মাথা মাৰাৰ কথাই নাই বুজিলে নে এই এতিয়া চাক ইয়াত আকৌ ক্ৰনলজি দি খেলিছে এইটো কুৱেশ্যন মই আপোনাৰ ইহঁতৰ কাৰণে এৰি দিছোঁ পাৰিবনে নে মই কৰি থৈ যাওঁ আকৌ চাক চুদাংফা হ'ল আমাৰ বামুণী কোঁৱৰ ঠিক আছে বামুণী বা আকৌ স্পেলিং কিবা ভুল লিখিলে নেকি এই এণ্ড্ৰইড টেবলেটত বহুত অসুবিধা বামুণী কোঁৱৰ ঠিক আছে চুদাংফাৰ কাৰণে আমি বামুণী কোঁৱৰ কওঁ চুদাংফাৰ পাছত কোন আহে জানেনে চুপিমফা আহে চুপিমফা পাছত আহে আৰু এজন কোনটো ৰাজা আহে মোৰ একজেক্ট মনত নাই সো মই আনসাৰটো ইটো জানো যে ফাৰ্ষ্টত চুদাংফা হ'ব তাৰ পাছত চুক্লেংমুং হ'ব তাৰ পাছত চুচেনফা হ'ব তাৰ পাছত চুতানফা হ'ব সো আনসাৰ ইজ বি ক্লিয়াৰ সো আনসাৰ ইজ হিয়াৰ বি দিস ইজ দ্য আনসাৰ সো মই আশা কৰিছোঁ এই ভিডিঅ'টো বহুত ভাল পাইছে বেনিফিচিয়েল হৈছে আপোনাৰ হিন্দৰ কাৰণে প্লিজ সাবস্ক্ৰাইব কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব বহুত মোটিভেশ্যন লাগে এইকেইটা আনিবৰ কাৰণে
বহুত জোৰ লাগে গাৰ, বহুত ৰিচাৰ্চ লাগে, বহুত কষ্ট হয়, সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। SUBSCRIBE, প্লিজ ছাবস্ক্ৰাইব এনেকুৱা কয় নহয় জানো? চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ এতিয়া যদি নোটছ লাগে মই অলৰেডি কৈ দিছোঁ কেনেকুৱাভাৱে পাৰচেছ কৰিব পাৰে। এণ্ড মই এটাই কথা ক'ম, যদি নিজৰ নোটছ আছে গ'লটো ভালকৈ ৰিভিজন কৰক। আৰু যদি এইকেইটা কুৱেশ্যন চাই কিনে আপোনাক লাগি আছে যে আপোনাৰ নোটছ চাফিচিয়েণ্ট নহয়, তেতিয়া মোৰ নোটছ পাৰচেছ কৰিব পাৰে। মোৰ নোটছ এক্সাম পইণ্ট অফ ভিউ ক্ৰনলজিকেলি মিলাই দিছোঁ, ঠিক আছে? চ' এইটো মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ হয়। আৰু যদি হেণ্ড ৰাইটিঙৰ কিবা অসুবিধা থাকিলে মই এটা ডাউট চলভিং গ্ৰুপত এড কৰি দিওঁ, য'ত মানে ষ্টুডেণ্টকেইটা হেণ্ড ৰাইটিং ৰিলেটেড ইছ্যু থাকিলে ডিল কৰে, এণ্ড আই ট্ৰাই টু চলভ দেম এজ চুন এজ পচিবল। চ' ষ্টে টিউন এণ্ড অল দ্য বেষ্ট, ভালকৈ পঢ়ি থাকক।